আজি এটা অনুষ্ঠান লৈ আপোনালোকৰ ওচৰত আহিছোঁ যাৰ নাম হৈছে বাৰ্তালাপ। মই ভাবিলোঁ মই অকলে আহি যদি আপোনালোকৰ লগত কথা পাতি থাকোঁ, অকল আপোনালোকৰ খা খবৰ লৈ থাকিম, কিন্তু আপোনালোকে যিহেতু এতিয়া ইভিনিং টাইমত ঘৰতে সোমাই থাকে, গতিকে এই অনুষ্ঠানটোৰ যোগেদি আমি যদি ভাল ভাল গীত শুনিবলৈ পাওঁ, ভাল ভাল শিল্পীৰ, আৰু লগতে আৰু ধৰক ভাল ভাল গেষ্ট আপোনালোকৰ আগত লৈ আনিবলৈ পাৰোঁ, গতিকে আপোনালোকৰ লগত তেওঁলোকৰ লগতো কথা পাতিব পাৰিম আৰু আপোনালোকৰ যি সুধিবলগীয়া আছে সেইখিনিও আপোনালোকে সুধিব পাৰিব। আজি মোৰ লগত কোন গেষ্ট আছে অলপ পাছতেই আপোনালোকে গম পাই যাব। হাই হেল্ল', কি খবৰ? কেনেকুৱা? আছো ভাল। তোমাৰ ফাইনেলি কি খবৰ? মোৰ বঢ়িয়া। ফাইনেলি আমি লগ পালো। ফাইনেলি লগ পাই গলো। ওকে, গতিকে বহুতে এতিয়া চাই আছে, আচ্ছা কাজল প্ৰিয়া চিৰিয়েলত আপোনাক বহুত ভাল লাগিছে বা মই এতিয়াও চাই থাকো। থেংক ইউ ছ' মাচ। গতিকে আজি মই নিজৰ কথা অকণমান কমকে পাতিম। আজি বেছিকৈ হৰ্ষৰ বিষয়ে জানিম আৰু হৰ্ষৰ গান শুনিম ধুনীয়া ধুনীয়া। প্ৰথমতে মই বিচাৰো হৰ্ষ, তোমাৰ চিনাকি, তোমাৰ পৰিচয়, তোমাৰ কণ্ঠ। গতিকে তোমাৰ ইউটিউবত খুব ধুনীয়াকৈ জনপ্ৰিয় হোৱা আৰু বিশেষকৈ মই অতিকৈ ভাল পোৱা গীতটো তুমি আৰম্ভ কৰা, সেইটোৱে বিচাৰিছো, তাৰ পিছত বাকীখিনি কম। প্ৰথমতে মই মোৰ চিনাকিটো দি লৈছো। নমস্কাৰ, মোৰ নাম হৰ্ষ। মানে সকলোৱে ভিডিঅ'টোত বহুতখিনি মৰম পাইছো। গানটো মই ইমানখিনি তেনেকে ভিউজ হ'ব বুলি আশা কৰা নাছিল একচুৱেলি। তাৰপিছত দি দিছিলো আপলোড, বহুতখিনি ৰাইজে ধুনীয়াকে আঁকোৱালি লৈছিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ কি আহি আছে নতুন নতুন বহুত কিবা কিবি, আৰু আমি আগলৈ পাতি গৈ থাকিম, লাইফটো কন্টিনিউ কৰি গোটেইখিনি থাকিম। মই আজি হৰ্ষৰ যিমানখিনি কথা আছে গোটেইখিনি জানিম আৰু আপোনালোককে জানিবলৈ দিম, কাৰণ হৰ্ষক আজি মই এৰি নিদিওতো সহজে। 1 ঘন্টামান আমাৰ লগত থাকিব, গান শুনাব আৰু নিজৰ বিষয়ে গোটেইখিনি কব। নিশ্চয় গতিকে নিশ্চয়। ষ্টাৰ্ট কৰা। অকে, মই সেই গানটো দিয়ে ষ্টাৰ্ট কৰিছো ধুনীয়াকে। লবালবেকো লাগে কলিজা চেনেহৰে দাৰি মইনা তোমালৈ। লবালবেকৈ লাগে কলিজাত চেনেহৰে দাৰি মইনা তোমালৈ। নীলাজি সময়ৰে গান গাবলে নেযায় জানো মন। উৰে 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 দুটি উৰণীয়া মন, জোৰে জোৰে পাতি শীতলাই বুকুখন, ইশাৰৰ দিশেৰে জাকি মাৰি দোলে 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 কাণৰে কেৰুজুৰি, খুলে 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 মিচিকিয়া হাঁহিটি, মোৰ জলে 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 বুকুৰে ঐ অগনি। দূৰে 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 থাকিব যে নোৱাৰি, হিয়ালৈ নিয়া মোক বুৰি বুৰি। দোলে 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 কাণৰে কেৰুজুৰি, খুলে 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 মিচিকিয়া হাঁহিটি। ৱাও, মোৰ আটাইতকৈ ফেভৰেট চং হৈ পৰিছে জানা। মই দিনত এবাৰ হলেও শুনো, মাইণ্ডটো মোৰ ফ্ৰেছ হৈ যায়গে। আৰু বহুত বহুত তোমালে ধন্যবাদ, বহুত অলৰেডি বহুত ধন্যবাদ। ইমান সুন্দৰ গীতটো, আৰু গীতটোক তুমি নিজৰ মতে যেনেধৰণে সজাই পৰাই তুলিছা, সঁচাকৈ নতুনকৈ গানটো আকৌ সজীৱ হৈ উঠিছে। বহুত তাকে পুৰণি গীত এইটো, কিন্তু মানে এইটো মানুহে আকৌ চবৰে নতুনকে মুখে আঁকোৱালি মুখে লৈছে। এটা টাইমত চবৰে মুখে মুখে এইটো গানটো, তাৰপিছত মাজতে নাইকিয়া হৈ গৈছিলে। মই সেইকাৰণে ভাবিলো বোলো আকৌ এটা কভাৰ কৰি দিও, আকৌ যাতে অকমান ৰাইজে শুনক, তেনেকে সেইটো ভাবি পেলাই কভাৰ কৰা। একজেক্টলি, কাৰণ কিয় কৈছো যে কিছুমান এনেকুৱা পুৰণি গীত আছে, সেনেকুৱাকে তোমালোকে এতিয়া তুমি যেনেধৰণে আনপ্লাগ কৰি পেলাই গাইছা, বস্তুটোক নিজৰ মতে গাইছা, বস্তুটো আৰু বেছি সুকীয়া হৈ গৈছে, আকৌ মানুহৰ মনত পৰি গৈছে, আৰু মানুহে নষ্টালজিয়া হৈ যায় এই গানবোৰৰ মাজত।
গতিকে তোমালে এতিয়া বহুত মানে ৰিকুৱেষ্ট মোৰ আহিবলৈকে লগৰবোৰ অলৰেডি ষ্টাৰ্ট হৈছে। মোৰ গম লগৰবোৰেও বহুতে কমেন্ট দি আছে মানে স্পীড গুচি গৈ আছে সেইকাৰণে পঢ়িব পৰা নাই। মই তুমি গাই থাকোতে মই চাইছো, তো তাৰ মাজত মই কৈ থওঁ যে মানে শান্তনু বুলি এজনে মেছেজ কৰিছে, কমেন্ট কৰিছে যে তুমি যিহেতু বৰষুণৰ বতৰ, বৰষুণৰ গীত এটি লাগিব, আমি সেই বস্তুটো লাহেকে আমি আকৌ বৰষুণৰ গীতৰ মাজেৰে ঘূৰি আহিম। তাৰ মাজত মই ভাবিছো যে তোমাৰ বিষয়ে সকলোকে অকনমান জানিবলৈকে সুযোগ দিওঁ। গতিকে প্ৰথম তোমাৰ পৰিচয়টো জানিব বিচাৰিম। তোমাৰ ঘৰ ক'ত, ঘৰত কোন কোন আছে, সেইখিনি ঠিক আৰু আছে। জানিব। বহুত খিনি বৰ বেছি দূৰ নহয়, ওচৰতে। বৰ বেছি দূৰ নহয়, যাও বুলি ক'লে যাব পাৰি। পাৰি পাৰি আৰামছে। মোৰ ঘৰত আছে মা, দেউতা, মই আৰু ভাইটি। আমি 4টা পৰিয়াল, একদম সুখী আচ্ছা, পৰিয়াল। বৰ তাৰপিছতে ফূৰ্তি ন একদম। ভাইটি সৰু, তুমি অকনমান ঘৰত অকনমান শাসন চলাব পাৰা আৰু। অলপ অলপ শাসন, অকমান দাদাগিৰি দেখুৱাই। দাদাগিৰিটো দেখুৱাব পাৰি। আৰু তুমি সংগীত জগতলে তুমি সৰুৰ পৰাই সংগীত জগতৰ লগত মানে জড়িত হৈ আছা নে চাডেনলি আহিছা? তোমাৰ সংগীত জগতৰ যাত্ৰাটোৰ কথা জানিব বিচাৰিম। সৰুৰ পৰাই মানে মই সৰুৰ পৰাই গাওঁ গান চান অলপ চলপ, স্কুলত গাওঁ। একচুৱেলি মোৰ দেউতাই বহুত ভাল গান গাইছিলে এটা টাইমত। তাৰপিছত লাহে আচ্ছা লাহে চৰ্চা নাইকিয়া হোৱাত তেনেকে এৰা গৈছিলগৈ। কিন্তু মোক তেনেকে সৰুতে স্কুলত গাওঁ, ইমান চিৰিয়াছলি লোৱা হোৱা নাছিলে। চিৰিয়াছলি বাৰু এতিয়াও তেনেকে ইমানকে লোৱা হোৱা নাই। মানে মই দুটা বস্তু সমানে আগুৱাই লৈ যাবলগীয়া হয়, মই যিহেতু সৰুকে এটা জবো কৰি আছো। আচ্ছা সেইকাৰণে দুইটা বস্তু সমানে লৈ যাবলৈ চেষ্টা কৰো। যিমান উম পাৰো গাই থাকো। সেইখিনিয়ে, মোৰ তেনেকুৱা নাছিলে। মানে তুমি ত' আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত বা তেনেকুৱা ধৰণৰ কোনো কথা নাই নাই নাছিলে? তেনেকুৱা নহয়। মই একচুৱেলি তেনেহলে যেতিয়া মই আমিতো গ্ৰেজুৱেশ্যন কব পাৰো ইনবৰ্ন টেলেণ্ট বুলি কব পাৰো আৰু। জুবিন দাৰ গান শুনি শুনি ডাঙৰ হৈছো, জুবিন দাৰ গান শুনিয়ে গাব শিকিছো তেনেকে। একচুৱেলি আনুষ্ঠানিক শিক্ষা মানে মোৰ পেহী লাইব্ৰেৰিয়ান হয়, তেওঁ পলুৱা বৰুৱা। তেওঁ মানে বহুত জোৰ কৰি পেলাই মোক মেম এজনীৰ তাত এডমিশ্যন লৈ দিছিলে। উম তাৰপিছত পাপন দাৰ কাজিন আছিলে তেওঁ। মই এদিন গৈছিলো ক্লাছ, এদিন গৈ পেলাই আচ্ছা তাৰপিছত দুদিনমানৰ পিছতে মানে মই বহুত দেৰিকে যোৱা হ'ল, বহুত দিনৰ পৰা উম যোৱাৰ প্লেন চলি আছিলে। মই যাব পৰা নাছিলো, তাৰপিছত দুদিনমানৰ পিছতে এক্সাম পাতিছিলে। তাৰপিছত মই এডমিট কাৰ্ড উম আহিছিলে, মই এক্সামে নিদিলো। ত' তেনেকে এদিনে যি শিকিব গৈছিলো, শিকা একো নহল, সেইদিনাখন ইন্ট্ৰডাকচন হ'ল। তাৰপিছত তেনেকে ৰখি গ'লগৈ, মোৰ আনুষ্ঠানিক শিক্ষা বুলিবলে একোৱেই নাই। আচলতে কি জানা, পঢ়াৰ বাহিৰে। যিটো বস্তুৰ প্ৰতি নিচা থাকে, যিটোৰ প্ৰতি নিজৰ আন্তৰিকতা থাকে, তাৰ বাবে অকল আগ্ৰহৰ দৰকাৰ। মই ভাবো আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত নাথাকিলেও যদি ইচ্ছাটো থাকে আমি পাৰি। আৰু সেইটো তুমি নিজে প্ৰুভ কৰিছা। কাৰণ তোমাৰ এটা মানে ভিডিঅ'ই ইউটিউবত ইমান ভাইৰেল হৈছে, ইমান ধুনীয়াকে, সেইটো চাই তোমাৰ বাকী ভিডিঅ'বোৰ মানুহে চাবলৈকে বাধ্য হৈছে, যেনেদৰে মই। গতিকে সেই বস্তুটোৱে মই ভাবো যে মানুহৰ ইচ্ছাটো থাকিলে বাকী আৰু একো বস্তুৰে দৰকাৰ নপৰে। সেইটো নিজে নিজে আগবঢ়াই লৈ যায়। আৰু তাৰ মাজতে বহুতে কমেন্ট কৰি আছে, তোমাৰ খবৰ সুধি আছে, তুমি কেনেকুৱা, কি খবৰ, মোৰ তেনেধৰণে সুধি তাকে আছে। মই চাবই পৰা নাই মানে মেছেজ খিনি, তেনেকুৱাকে কমেন্ট খিনি আহিয়ে আছে। কমেন্ট বিলাক বহুত স্পীড গৈ আছে। সকলোৰে ভালনে? আচ্ছা মই একদম ভালে আছো, বিৰাট ধুনীয়া। মই পিছত চাগে আকৌ এবাৰ চাব লাগিব। ময়ো চাব পৰা নাই, যিহেতু কথাৰ মাজেৰে তেনেকে গৈ আছে। মানে বহুতে কৈ আছে যে 7 বজাত লাইভ আহিব বুলি গম পাই পেলাই আমি ৰৈ আছো আপোনালোকৰ অনুষ্ঠানটি চাবলে। গতিকে সকলোকে ধন্যবাদ জনাইছো। আপোনাৰ ফুল নেমটো জানিব বিচাৰো। হৰ্ষ, তোমাৰ ফুল নেমটো জানিব বিচাৰিছে মোৰ ফুল কোনোবাই। নেমটো হৈছে হৰ্ষত কুমাৰ তামুলী। অৰিজিনেল নামটো মোৰ হৰ্ষত অ কুমাৰ তামুলী। ফেচবুকত হৰ্ষ বুলি আছিলে, আৰু সেইটোৱে মই এনেকে ৰাখি থলো আৰু। গতিকে নামটো আমি যিহেতু আজি ৰাইজৰ বাবে যিহেতু আহিছো, তেওঁলোকৰ আজি মনৰ গোটেই উইচাছ বোৰ আমি পুৰা কৰিবই লাগিব। তেওঁলোকে যি কয় আমি উত্তৰ দিম, হয় নে নাই? হয় তাকেই। গতিকে নেক্সট কি শুনাবা? মানুহে তাৰমানে চবে গান শুনোকে আছে। নেক্সট কিবা এটা শুনোৱা আৰু তোমাৰ যি মন যায়। বৰষুণৰ গীত এটা শুনাই দিয়া, যিহেতু অলৰেডি মানে ৰিকুৱেষ্ট আহিছে। আচ্ছা ঠিক আছে, বৰষুণৰ গান
বাৰিষাৰে বৰষুণ তুমি মই একেলগে জনমে জনমে থাকিম এইদৰে তুমি মই একেলগে এই বাৰিষাৰে বৰষুণ কথাৰে নোৱাৰি বুজাব সকলো তুমি নাজাৰা জানো কিদৰে ৰাখি থওঁ তুমি কোৱাচোন অবুধ মনকো মই মৰমে মৰমক পালে মোৰ সঁহাৰি বোকা মোৰ হৃদয়ত মৰম দিলা বাকী বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে জনমে থাকিম এইদৰে মই একেলগে সেই বাৰিষাৰে বৰষুণ হৈ গ'ল ৱাও বৰষুণত সকলোৱে এতিয়া চাগে একাপ চাহ লৈ তোমাৰ এই অনুষ্ঠানটি চাই গান শুনি সকলোৱে বেলেগ আমেজ পাইছে আৰু বহুতে দি আছে ওৱান অফ মাই ফেভৰেট ছিংগাৰ আহি আছে মই নামখিনি তাৰমানে ইমান আহি আছে মই চাবলৈকে সুযোগ পোৱা নাই আৰু লগতে এবাৰ আৰু গানৰ মই কাম এটা কৰো নেকি মই মোৰ একাউণ্টৰ পৰা এবাৰ লাইভটো শ্বেয়াৰ কৰি দিওঁ এতিয়া মোৰ আৰু বাকী বিলাক লগৰ বিলাকেও পাব ডেফিনেটলি শ্বেয়াৰ মই অকনমান ৱেইট কৰি দিছো তুমি তেতিয়ালৈকে তুমি শ্বেয়াৰ কৰা ঠিক আছে আৰু ৰিকুৱেষ্ট আহিছে অৰূপ এক ছেকেণ্ড আচ্ছা ওপৰৰ পিনে মই যাবলৈ পাইছো অংকুৰ শৰ্মাই দিছে ভাইটি কিপ ইট আপ এঞ্জেল বৰঠাকুৰ হিট সংগীতা মোৰ দে লগৰে বৰ ধুনীয়া লটছ অফ লাভ মোৰ ফ্ৰম গান এটা আহি আছে নেক্সা আচ্ছা আচ্ছা সংগীতা কিবাকে দীপ তোমাৰ নাম মিঠু নেকি কৈছিল লগ হা মিঠু মোৰ নিকনেমটো মিঠু কিবাকে তোমাৰ নাম ঘৰত হা মিঠু বুলি ইয়াতে আহি আছে মিঠু মোৰ মনৰে কল্পনা বুলি দিছে তাৰপিছত দিছে আৰু আচ্ছা এজনে দিছে মিঠু টোপাল তাৰমানে টোপাল টোপাল গানটো কাৰোবাক লাগে তুমি টোপালটো এক মই কাম কৰিবা দুলানকে হলেও হা তাকে ভাস্কৰৰ টোপাল গানটো অকমান মই টিউন কৰা আছিলে সেই গানটো কোনোবাই আচ্ছা শুনিছিলে সেই গানটো বিচাৰিছিলে মই গাই দিম বাৰু পিছত এইটো আচ্ছা তো আমি অকনমান কথা পাতিলেও তোমাৰো ৰেষ্ট হৈ যাব তাৰপিছত আৰু এটি গানৰ মাজত আহিম অকে নিশ্চয় আহ হেৰি হৈ গ'ল এইটো কেমেৰাটো মোক দেখা পোৱা হোৱা নাই মই তাকে চাই আছো এক ছেকেণ্ড অকে আচ্ছা মই এতিয়া তোমাক এটা কোৱেশ্চনছ কৰিব বিচাৰিম যে মানে তুমি যে গান গাই থাকা তোমাৰ ইনস্পিৰেশ্যন কোন ঘৰৰ পৰা সাপোৰ্ট কেনেকুৱা আৰু কোনে ভুল ভাল বেয়া শুদ্ধ সকলো আঙুলিয়াই দিয়ে আৰু তোমাৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত মানে সংগীত চৰ্চাটো কেনেকে হয় কেনে ধৰণৰ তোমালোকৰ ডিসকাশন চলে মাৰ সাপোৰ্টটো কেনেকুৱা দেউতাৰ সাপোৰ্টটো কেনেকুৱা গোটেইখিনি আৰু মোক সকলোৱে বহুত বেছি চাপোৰ্ট কৰে মানে কোনেও এইটো মানা নকৰে যে তই গান চান গাব নালাগে বা তেনেকুৱা ধৰণৰ একো কথা নাই লগৰ খিনিতো আছেই মই ঘৰৰ পৰাতো পাওৱেই লগৰ খিনিও মোক বহুত খিনি সিহঁতৰ মোৰ যেতিয়া প্ৰগ্ৰেম চগ্ৰেম হয় সিহঁতো গুচি যায় একেলগে নিজেই মই ক'ব নালাগে যে মোৰ প্ৰগ্ৰেম আছে বল ৱাও গাবি নিজে যে আমিও যাম প্ৰগ্ৰেমত তেনেকে ওলাই যায় আৰু লগৰ খিনিৰ পৰা মই বহুত খিনি সাহস পাওঁ সিহঁতে ইমানেই এনকাৰেজ কৰাই মানে কৰে মোক বহুত খিনি সিহঁতে হেল্পো কৰে মানে বহুত খিনি মই সাহস পাওঁ সিহঁতৰ পৰা তাৰপিছত সেইটো ইনস্পিৰেশ্যন সাংঘাতিক বুলি ইনস্পিৰেশ্যন হা
লগৰখিনিৰ লগত থাকিলে মানে যি টি কৰি দিব পাৰি মানে। ত' সিহঁত কেইটাৰ পৰা এনেকে আৰু তোমাৰ আগলৈও চাগে পাৰিছিল বুলি তোমাৰ আশা থাকে। চাৰ্কেলটো চাগে মিউজিকেল চাৰ্কেলে হয় তোমাৰ ফ্ৰেণ্ড মিউজিকেল চাৰ্কেলৰ মাজত গোটেইখিনিয়ে মই মিউজিক জনাত আৰু ৰিলেটেড। হা হা। তাৰপিছত গোটেইবিলাকে ভাল পায়, কোনোবাই গান নাগালেও বা মেক্সিমাম লিচনাৰ থাকে, তাৰপিছত মিউজিকৰ লগতো জড়িত যদিও কিন্তু সিহঁতে অ বৰ নহয়, মিউজিকৰ লগত ৰিলেটেড কিছুমান ফ্ৰেণ্ডো থাকে, সিহঁতে কিন্তু বহি থাকে ধুনীয়াকে শুনি কৰি থাকে, বৰ নহয় মানে, ত' ভাল লাগে। কিছুমানে জেনেৰেলি মিউজিকৰ লগত ৰিলেটেড নহলেও মানে ষ্টুডিঅ'ৰ টাইমটো বহুত খিনি মানে এটা বৰিং হৈ যায় মানে, একেখিনি উম বস্তুকে বাজি থাকে। তাৰ হয় পিছতো সিহঁতে তেওঁলোকে মানে চাই থাকে, ৰখি থাকে। তেনেকুৱা আৰু এইটো আটাইতকৈ ডাঙৰ কথা জানা, ভাল শ্ৰোতা আৰু ভাল তেনেকুৱা চাপৰ্টিভ ফ্ৰেণ্ড পোৱাটো আজিকালি বহুত টান। আৰু তোমাৰ তেনেকুৱা ফ্ৰেণ্ডবোৰক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাম যে তোমাক যাতে এনেধৰণে এনকাৰেজ কৰি যায়, যাতে তোমাক মানে চাপোৰ্ট কৰি আগবাঢ়ি যাবলৈকে, মানে বন্ধুত্বটো বহুত বেছি দৰকাৰ। এনেকুৱা বন্ধুৰ চাপোৰ্টৰ খুব দৰকাৰ। ঘৰৰ চাপোৰ্ট সদায় থাকে, কিন্তু সকলো ঠাইত ঘৰৰ মানুহে যোৱাটো সম্ভৱ নহয়, সেই লগৰবোৰে থাকে। হয় হয় গতিকে লগৰবোৰৰ মাজত যদি অকনমান চিন্তামূলক গঠনমূলক কথা বতৰা হয়, আৰু সংগীত চৰ্চাবোৰৰ ক্ষেত্ৰত তোমাক যদি ভুল শুদ্ধবোৰ আঙুলিয়াই দিয়ে, মোৰ মতে সিহঁতে মোক এটা আঙুলিয়াই সময় দিয়ে হয় যিহেতু। যে মায়ে নাজানে, মায়ে এনে কৈছে, দেউতাই এনে কৈছে, তেনেকুৱা এটা ফিলিংছ আহি যায়, এই তোমালোকে নাজানা। কিন্তু বন্ধুৱে কলে আকৌ হয় নেকি, এই বস্তুটো এনেকুৱা হয় চাগে, সেইটো বেছিকে তাকে গুৰুত্ব দিয়া যায়। একদম হয় হয় একদম এইটোৱে সেই চবেই সেইটো মানে ভুলটো মোৰ আঙুলিয়াই নিজৰ ক্ষেত্ৰতো দিয়ে। কৈছো। অ মাহঁতে ঘৰৰ আৰু যিহেতু এনেকুৱা লাগে, বেছিকে কৈ আছে নেকি, ঘৰৰ মানুহৰ মোৰ দেখোন একোতে ছেটিছফেকচনে নাহে, মই যিটো কৰো দেখোন নাই ভুল ধৰিয়ে থাকে। কিন্তু ঠিক সেইটো কথাই যেতিয়া লগৰ কোনোবাই কয় বা বাহিৰৰ কোনোবাই কয়, ত' সেই বস্তুটোৰ কাৰণকে মানে ভাবা যায়, সঁচাকে চাগে সেইটো হয়। হয় মই হয় ভাবো তাকে যে মানে এনেকুৱা ৱেল উইচাৰৰ খুব প্ৰয়োজন তাকে জীৱনত মানুহৰ। একদম বহুত আৰু বাকী এটা গান শুনি লও দিয়া। বাকী যিহেতু মানে ইমান গানৰ ৰিকুৱেষ্ট আহি আছে, মিঠু মিঠু মিঠু, তোমাৰ আৰু হৰ্ষৰ জেগাত মিঠুয়ে মাতা হব একদম চবে আৰু। মিঠু, জুবিন দাৰ ভাল লগা গান এটা লাগে, তেনেকে আহিছে। তেতিয়া টোপালটোৱে গোৱা নেকি, টোপালটো এবাৰ গাই লোৱা নেকি? টোপালটো তোমাৰ টোপাল, কোনটো আচ্ছা আচ্ছা। ৰিকুৱেষ্ট আহিছে তাৰ মানে, টোপাল গাব লাগে এবাৰ প্লিজ, সংগীতা। অকে। মেঘালীৰ আধে আধে এহেজাৰ ভাৱনাতে আকাশত নীলাখিনী মোৰ হোৱা, নামি অহা টোপালতে দিঠকতে ধীৰে ধীৰে বৰষা আহিছে মোৰে হিয়া, প্ৰহৰৰে বৰষুণে ভাল পুৱাৰ দুলাতে কিয় যে তোমাক বিচাৰে, বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে, অভিমানী সপোনতে তুমি মোৰ হোৱা। ৱাও, তুমি এইটো আজি চাগে ভাস্কৰ গাই শেষ কৰিব নোৱাৰিবা জানানে। মানে মই নিজেও শুনি শুনি মানে বেলেগ এখন পৃথিৱীত গুচি গৈ আছো, আৰু ইমান ধুনীয়া ধুনীয়াকে মানে মানুহৰ কমেন্টচ খিনি আহি আছে। আৰু মই সঁচা কথা কব গলে আগতে শুনিছিলো যদিও, টোপাল ভাস্কৰে গোৱা আছিলে নেকি? ভাস্কৰে গোৱা আছিলে, এইটো ভাস্কৰ পিছলৰ হয়। অ গানটো এই যোৱাবাৰ লকডাউনৰ টাইমতে মানে আমি গোটেই বিলাকে লগৰ বিলাকে মিলি পেলাই ভিডিঅ' কৰিছিলো, গানটোৰ কাম তেনেকে সিয়ে মিউজিক কৰিছিলে। ত তেনেকে উম লগে ভাগে আমি কামটো কৰা হৈছিলে। আচ্ছা। তাৰপিছত যোৱাবাৰ লকডাউনত ৰিলিজ কৰা হৈছিলে গানটো। ৱাও, দেটছ গ্ৰেট। খুব ধুনীয়া ধুনীয়া গীতবোৰ। আৰু কোনোবাই দিছে, মোৰ তাকে ভাল লাগিছে চাই, এটা দিছে, এজনে দিছে নাহৰ গানটো লাগে বুলি কৈছে জুবিন দাৰ। তাৰপিছত এজনে দিছে ৰুণজুন নুপুৰে মাতে লাগে। এইটোতো গাম বুলি আছো মই, ৰুণজুন, ৰুণজুনটোতো হা? গামেই। ৰুণজুন দুপৰে মাতে লাগে, ৰুণজুনটো সেইটো মই গাম বুলি ভাবি থৈছো। সেইটো আমি শেষ কৰিম নেকি সেইটো গানেৰে ন? সেইটো তেতিয়া মই গাম, বৰ্তমান তুমি থাকক। নাচি দিব লাগিব তেতিয়া, তুমি নাচি মই এতিয়া লাইভত হেডফোন চেডফোন খুলি নাচিবলৈ হৈছে আৰু।
আৰু আচ্ছা তোমাক মই আৰু এটা কুৱেশ্যনছ কৰিব বিচাৰো যিটো মই নিজে ভাবি থাকো কুৱেশ্যনছটো যে তুমি মানে সংগীত জগতখনৰ আমাৰ এই সংগীতৰ পৃথিৱীখনৰ কোনটো কথা তোমাৰ আটাইতকৈ বেছি ভাল লাগে আৰু তুমি কি ভাবা যে কোনটো পৰিৱৰ্তন হলে সংগীত জগতখন আমাৰ আৰু বহুত বেছি আগবাঢ়ি যাব অকল সংগীত জগত বুলিও নকওঁ সাংস্কৃতিক জগতখন কেনেধৰণে আগবাঢ়ি যাব তাৰ বাবে তোমাৰ কি চিন্তা তুমি কি ভাবা যে এটা আৰু এটা বৰ লগতে বেয়া ডাঙৰ দিশটোও কবা আৰু লগতে বেয়া দিশটোও কবা কাৰণ নাই আমিয়ে যদি আমাৰ ভুল শুদ্ধবোৰ নিজে আঙুলিয়াই যদি উলিয়াই লৈ পেলাই সেইটো শুধৰাবলৈকে চেষ্টা কৰো তেতিয়াই চাগে গোটেই Exactly. মানে চিষ্টেমটো ঠিক হ'ব তো গতিকে মই ভাবো যে প্ৰথম কোৱা যে মানে সংগীত জগতখনৰ তোমাৰ আটাইতকৈ ভাল লগা দিশটো আটাইতকৈ বেয়া লগা দিশটো লগতে কি পৰিৱৰ্তন হলে তোমাৰ মতে যে অকনমান পৰিৱৰ্তন আহিব এই সাংস্কৃতিক জগতখনত সাংস্কৃতিক জগতখনত এতিয়া মানে সংগীত জগতখনত বৰ্তমান ভাল লগা বস্তুটো হৈছে বৰ্তমান মানুহে ভাল ভাল গান শুনিবলৈ লৈছে মানে একদম নাইকিয়া হৈ গৈছিল 2017 মানৰ পৰা আকৌ ষ্টাৰ্ট হৈছে সেই এৰাটো আগতে অকল জুবিন দাৰ গানকেইটা বা পাপন দাৰ গান তেনেকে দুই এজনৰ খুব লেখত লবলগীয়া দুই এজনৰ গানৰ বাহিৰে বাকী বিলাক গান চবেই সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে গীতি গান বনাবলৈ লৈছিলে ফাৰ্ষ্ট অফ অল মই এইটো তাৰপিছত তোমাক কুৱেশ্যন কৰিম এইটো মোৰ কুৱেশ্যনছ আহিবই তোমালে তাকে এতিয়া আকৌ মানুহে কম্পজিশ্যনত গুৰুত্ব দিছে আগতে জাষ্ট ধিনচাক এটা গান এটা বনাই দিয়ে যি টি লিৰিক্স লৈ অ পেলাই অ চ' আজিকালি আকৌ মানুহে লিৰিক্সত গুৰুত্ব দিবলৈ লৈছে কম্পজিশ্যনত গুৰুত্ব দিবলৈ লৈছে ফকটো উম ধৰি ৰাখিছে ইমান ক্লাছিকেল টাইপৰো আজিকালি বস্তুবিলাক ক্লাছিকেল মানে এটা পোৱা আগত যায় যেনেকুৱা এটা বেষ্ট এটা আছিলে মানে এটা ধৰা ক্লাছিকেলে হ'ল চেমি ক্লাছিক বেষ্ট নট অনলি মেলোডি চং বুলি ক'ব পাৰো মেলোডি আছিলে গানবোৰত আৰু মই সেইটো কুৱেশ্যন তোমালৈকে মই ভাবিয়ে থৈছিলো যে মানে লিৰিক্সৰ গুৰুত্বটো কিমান বুলি ভাবা তুমি লগতে মানে কাৰণ লিৰিক্স মাজত এনেকুৱা কিছুমান হৈছে যে লিৰিক্সৰ আজিকালি কিছুমান ক্ষেত্ৰত চাবলৈ পাওঁ আমি যে লিৰিক্সবোৰ ইমান সস্তীয়া হৈ যায় আৰু সস্তীয়া জনপ্ৰিয়তাৰ কাৰণকে মানে এটা মানে টপত গুচি যায় আৰু দৌৰি থাকে আৰু মানে গ্লেমাৰ বুলি কয় যাক ত মই তোমাৰ পৰাই জানিব বিচাৰিম যিহেতু তুমি এগৰাকী কণ্ঠশিল্পী ত লিৰিক্সৰ গুৰুত্বটো কিমান বেছি মানে তোমাৰ মতে এটা গানত অকল লিৰিক্সৰ গুৰুত্বটোৱে অকল নহয় মানে প্ৰত্যেকটো উইথ বস্তুৱে মানে কম্পজিশ্যন হা মানে অকল যদি লিৰিক্সটো ভাল হৈ পেলাই মিউজিকটো বতলা কৰি দিয়ে বা কম্পজিশ্যনটো যদি বেয়া কৰি দিয়ে তেতিয়াহ'লে লিৰিক্সটো ভাল হোৱাৰ কোনো লাভেই নহব মানে চ' প্ৰত্যেকটো বস্তুৱে ভালকে চাব লাগিব মানে অকল লিৰিক্সটো গহীন গম্ভীৰ লিৰিক্স এটা লিখি পেলাই যদি মিউজিকটো বেয়া কৰি থৈ দিয়ে সেইটো নহব মানে গোটেইখিনি বস্তু ধুনীয়াকে কৰি পেলাই এৰি দিলেহে সেইটো এটা গান আৰু মই ভাবো তেনেকে গোটেইখিনি অ বস্তু সমানে চালি জাৰি চাই পেলাই গোটেই বস্তুটোৰ বেলেঞ্চ হ'ব লাগিব বেলেঞ্চ হ'ব লাগিব একজেক্টলি উম ত' গোটেই এতিয়া সেইখিনি বস্তুটোৰ বেলেঞ্চ হলে হা এতিয়া আকৌ উম সেই বস্তুবিলাক ঘূৰি আহিছে মানুহে ভাল ভাল গান শুনিবলৈ লৈছে শংকুৰাজ হওক বা একজেক্টলি শংকুৰাজ সান্নিধ্য ভাস্কৰ অ চেল গোটেইখিনিয়ে বৰ ধুনীয়া ধুনীয়া কাম কৰি আছে উম তাৰপিছত সেই আশা কৰো আকৌ এইটো যাতে ধাৰাটো অব্যাহত থাকক আকৌ যাতে সেই আগৰ নিচিনা ধিনচাক গান বিলাক ধুনীয়া ধুনীয়া নাহক গীতবোৰ আমি ধুনীয়া ধুনীয়া গীতবোৰ আমি পাওঁ ঠিক মানে এই আগৰ কিছুমান পুৰণি গীতবোৰ যেনেকুৱা জুবিনদাৰ পাখিয়ে হওক শিশু হওক 2010-11 মুক্তি হওক সেইবোৰ আকৌ 2010-11 ঘূৰাই পাবলৈ মন যায় একজেক্টলি তেতিয়ালৈকে ঠিকে আছিলে অলমষ্ট 2010-11লৈকে ধুনীয়া গৈ আছিলে এটা তাৰপিছত সেই মাজৰ সময়খিনিত 11ৰ পৰা উম 2011ৰ পৰা 16-17লৈকে সেই মাজৰ খিনিত উম কিছুমান আহি গ'ল একদম পাতলা অ পাতলা গান তাৰপিছত যোনখিনি আচলতে সেই বস্তুটোৱে যে আমিয়ে গোটেই বস্তুবোৰ আকৌ চেঞ্জ কৰিব লাগিব আকৌ ভাল ভাল গীত মানুহক আমি উপহাৰ দিব লাগিব তোমালোকৰ ফালৰ পৰা আমি উপহাৰ পাব লাগিব যাতে এইটোৱে ট্ৰেণ্ড চলি থাকে যাতে সেই ট্ৰেণ্ডটো আৰু ঘূৰি নাহে ঘূৰি এনেধৰণৰ নাহক গানবোৰ মানুহৰ মাজত আহক আৰু আমি মানে কামৰ পৰা আহি এটা গান শুনি আমি যাতে ৰিলেক্স হ'ব পাৰো ঘৰত মনটো ফ্ৰেছ হ'ব পাৰে এই খুব হুলস্থুলীয়া গানবোৰতকে মই এনেকুৱা ধৰণৰ গানবোৰ মই ব্যক্তিগতভাৱে ভাল পাওঁ বাকী বেলেগে যাতে সেইটো লৈ পেলাই কোনো ধৰণৰ দায় দোষ নধৰে প্ৰত্যেকৰে নিজা নিজা এটা চইচ থাকে ত গতিকে আজি যিহেতু
তুমি আৰু মই আমাৰ চইচৰ কথা পাতি আছো, গতিকে সেইবাবে সকলোৰে চইচবোৰ বেলেগ। কিন্তু মই ভাবো যে যিহেতু জুবিনদাৰ পাখি, শিশু, মুক্তি সেইবোৰ মানুহে ইমান আদৰি লৈছিলে, ইমান ভাল পাইছিলে তেতিয়াৰ সময়তে, গতিকে এই বস্তুটো মানুহৰ মনত এতিয়াও এটা ঠাচ পেলাই থৈছে। মানুহে এতিয়াও গানবোৰ শুনিলে ভাল পায়। এইটো এতিয়াও যেতিয়া শুনা যায় কেতিয়াও বৰ হোৱা নাযায় সেই গান বিলাক। একদম শুনিলেই শুনি থাকিব মন যায়। আৰু লগতে এতিয়া আমি এটা কুৱেশ্যনৰ পৰা আমি এনেকুৱাকে ট্ৰেকটো বেলেগ হৈ গৈছে। ট্ৰেকটোৰ পৰা মই ক'ম যে আমাৰ এই সংগীত জগতখনৰ বেয়াটো তুমি কি ভাবা? বেয়াটো সেইটোৱে, এতিয়া বৰ্তমান একদম নাইকিয়া হ'ব লাগে যোনখিনি চলি আছে এতিয়াও অলপ চলপ, সেইখিনি নাইকিয়া হ'ব লাগে। এতিয়া বৰ্তমান সস্তীয়া বস্তুটো সস্তীয়া বস্তুটো নাইকিয়া হ'ব লাগে। এতিয়া বৰ্তমান ভাল বুলিয়ে ক'ব বিচাৰো মই। এতিয়া মানুহে ৰাইজে ভাল ভাল গান শুনিবলৈ লৈছে, বৰ ধুনীয়া ধুনীয়া গান শুনে। ত' এইটো ধাৰাটো অব্যাহত থাকক, মই সেইটোৱে বিচাৰো। এতিয়া ভাল বৰ্তমান বেয়াটো তেনেকে খুব ধুনীয়াকে বিচাৰ কৰে সকলোৱে তাকে আজিকালি। হয় মানে আগতে মানে ভালটোকটো লয়, ভালটো বহুত তল পৰি যায়, বেয়াটো বহুত উঠি যায়। মানে কিছুমানৰ কাৰণে কমাৰ্চিয়েল চং বনাই দিয়ে। তাৰ তুলনাত মানে ইমানেই ভিউজ হৈ যায়, ভাল কেইটা মানে ক'বাতে ৰয়। ত' মানুহে ৰৈ যায় গান এটাৰ প্লেন কৰিব নোৱাৰে একো। যে ইমান এটা একজেক্টলি। ভাল গান নচলিলে। আৰু চবেই যে ইও বনাই আছে সস্তীয়া গান ময়ও বনাম, চ' তেনেকুৱা মানে চবেই নিবিচাৰে বনাবলৈ। যিমানেই নচলক, নহয় যিমানেই সস্তীয়া গীত, যেনেকে মই এতিয়া সস্তীয়া গীত চলি থাকিল বুলিয়ে মই সস্তীয়া গীত এটা বনাই দিব নোৱাৰো। লাগিলে মই বনাই দি গানেই দিব নাগাও। নোৱাৰা। চবৰে এটা নিজা টেষ্ট, কাৰণ সকলোৱে তেনেধৰণৰ গান গাব নোৱাৰে। আৰু তাকে তোমালোকে যিটো ষ্টাইলৰ গান গোৱা, তোমালোকৰ যিটো জনাৰ হয়, সেইটো জনাৰৰ কাম কৰি তোমালোকে ভাল পাবা বা কমফৰ্টেবল হবা। সকলোৱে তেনেকুৱা ধৰণৰ মানে গানবোৰ ভাল নাপায়, যেনেকে ব্যক্তিগতভাৱে মই ভাল নাপাওঁ। মই অকনমান সেইবাবে চাগে তোমাৰ এই 4 লাইন শুনি পেলাই মই লগালগ মই নিজে সেইটোৰ ভিডিঅ' এটা বনাইছো, তোমালে চেণ্ড কৰিছো। আৰু লগতে মই ভাবিছো মোৰ আজিৰ প্ৰথম গেষ্ট হৰ্ষে হ'ব বুলি। তাকে ঠিক আৰু তেনেধৰণৰ কথাবোৰ। মানে তোমালে বহুত বহুত বেছি ধন্যবাদ। ভিডিঅ'টো ইমান মই আচলতে যেতিয়া চেণ্ড কৰি মানে অমৰে যেতিয়া কৈছিলে, তাৰপিছত মই মানে পতককে ভিডিঅ'টো দেখি পেলাই চাগে এইটো আগতে ডেন্স কৰা ভিডিঅ'ত গানটো লগাই দিছে নেকি। তাৰপিছত সি ধুনীয়াকে কথাখিনি বুজাই দিলে যে এনেকে শ্বুটত আছিলে। তাৰপিছত তেনেকে মই কৰিলে শ্বুটৰ পৰা অহাৰ পিছত তাৰপিছত মই কৈ থৈছিলো মই এই গানটোত ভিডিঅ' কৰিম। তো মোক ক'লে তই যদি ফ্ৰী আছ মই কৰি দিব পাৰো। মই কৈছো অকে ডান। মই আজিয়ে মানে মোৰ শ্বুটিং চলি আছিলে, শ্বুটিঙৰ পৰা আহি ভিডিঅ' কৰি সেইদিনাখনে এডিট কৰি তোমালে পঠিওৱা হৈছে। মোৰ আগৰ সেইটোৰ লগত তেনেকুৱাকে মই কৰা নাই বাৰু। ময়ো ঠিক নতুন গানটোৰ পৰা তোমাৰ বহুত ডাঙৰ ফেন। বহুত কোৱা আৰু থেংক মই ইউ চ' কলোই যে মাচ। মোৰ মায়েও ভাল পায়। মায়েও তুমি মোক বহুত ভাল পায়। মেছেজ কৰিছা। মই তাকে মই মানে ভইচটো মই নিজৰ ভইচটো নিজে খুব ভাল পাওঁ, কিন্তু মোৰ ভাল লাগে কোনোবাই যেতিয়া কয় মোৰ ভইচটো ভাল লাগে, কাৰণ মোৰ ভইচটো ইমান ভঙা ভঙা হয়। মই নিজে অকনমান ইৰিটেট ফিল কৰো কেতিয়াবা। মই ভাল লাগিছে শুনি। আৰু বহুতে তেনেকে সঁহাৰি জনাই ভইচটোৰ কাৰণে, নাজানো আৰু মই নিজে বহুত মানে আনইজি ফিল কৰো ছোৱালী এতিয়া ৰবা, তোমাৰ এইটো কুৱেশ্যনৰ হাফ হৈ আছে। তুমি পৰিৱৰ্তনটো কি বিচাৰা সেইটো মোক কোৱা নাই নহয়। তুমি নেক্সট চেঞ্জেছ কি পৰিৱৰ্তনটো বিচাৰা? ট্ৰেণ্ডটো বাৰু চেঞ্জ হ'বই, যিহেতু চেঞ্জ হৈ আছে তেনেকুৱা ধৰণৰ চেঞ্জ হৈ থাকিব। আৰু কোনটো ক্ষেত্ৰত চেঞ্জ বিচাৰা? সেইটো শ্ব'জবোৰৰ ক্ষেত্ৰত হ'ব পাৰে, বিহু শ্ব'জবোৰৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত তুমি কেনেধৰণে বিচাৰা কম্পেয়াৰ? বিহু শ্ব'জবোৰত এইটো বৰ ডাঙৰ কুৱেশ্যন, মোৰ অকমান এনচাৰ দিবলৈ দিগদাৰ হৈছে। তথাপি মানে বিহু শ্ব'জবোৰত বহুত কিছুমান ৰুল ৰেগুলেশ্যন, কিছুমান নিয়ম কিছুমান বান্ধি দিয়া হয় যে এইবিলাক গান গাব লাগিব, এইবিলাক গান কৰিব লাগিব, এইবিলাক পিন্ধি কৰিব লাগিব। এইবিলাক তেনেকুৱা সাজপাৰ বা কিবা কিবি তেনেকুৱা কথা আহি পৰে। সেইবিলাক লাহে লাহে নাইকিয়া হ'ব লাগে। তাৰপিছত সেইবিলাক তোমালোকে কৰিব লাগিব নাইকিয়া। যিখিনি পৰিৱৰ্তন বিচাৰা সেই বস্তুটো নিজে প্ৰেজেন্ট কৰি পেলাই গোটেই বস্তুটো নাইকিয়া কৰিবলৈকে তুমি নিজে আগভাগ ল'ব লাগিব। তুমি বুলি নহয়, আমি প্ৰত্যেকে। যে আমি পৰিৱৰ্তনটো যিটো কৰিব বিচাৰিম সেই বস্তুটো আমি নিজে আগত আগভাগ ল'ম বুলি ভাবো, মোৰ মতে। তেতিয়া চাগে ভাবিব যে মই নিজে কৰি আছো, তেতিয়া মোক চাই বেলেগে কৰিব। ঠিক তেনেধৰণে হয় কথাটো। ভাস্কৰে চাই আছে, ভাস্কৰ আহিছে জাষ্ট। ভাস্কৰো আহিলে নেকি?
অকে হাই ভাস্কৰ অতি সোনকালে তোমাকো লগ পাই আছো বাৰু আৰু মই মোৰ ফালৰ পৰা এটা গান গাবলৈ কম তোমাক তুমি গাবা হেৰি বৰষুণৰ বতৰত মইনা মটৰত গানটো বৰষুণৰ বতৰত মইনা নুঠে মটৰত এইটো কি গান মই কিন্তু শুনা নাই মই গানটো শুনিছো কিন্তু গাওক গানটো তামুলী পুৰণা দা গান। হয় নেকি মই গানটো ভালকে মই নাজানো সেইকাৰণে মই এইটো দিছে ধৃতিৰাজ দাস এই গানটো গাবলৈ কৈছে যদি সি মানে সুযোগ পায় মাজত নিশ্চয় গাব মই অকনমান মানে হেৰি কেইটা চাই দিছো কমেন্টছ খিনি চাই দিছো নীলাক্ষী হৰ্ষ তোমাৰ লাইভ চাবলৈ ৰৈ আছিলো নীলাক্ষী বহুত বহুত ধন্যবাদ। দেৱী তাৰপিছত মই অংকুৰে গধূলি দিছে মিঠু মায়াবিনী বুলি দিছে মই তোমাক মিঠু মাতিবলৈকে ষ্টাৰ্ট কৰিম আৰু তাৰপিছত আহিছে ৰিদীপ দিছে কি খবৰ বুলি দিছে ৰিদীপ খবৰ অমৰজ্যোতি বঢ়িয়া। মালাং গুড ইভিনিং ব্ৰ Good evening. কাশ্যপ ইজ ৱাচিং নয়ন ৰাজবংশী থেংক ইউ বুলি দিছে তাৰিফ কৰাৰ বাবে তোমাৰ লগৰ হ'ব চাগে আচ্ছা সি মোৰ ইটো ৰুমৰ পৰাই সি বহি চাই আছে বেলেগ এটা হেৰি অকে আজি মানে আমি খানা এটা খাই আছিলো বৰপেটাত আছো ত' বেলেগ ৰুমত তোমাৰ বাকী মাজত মই হোৱাটছএপত ফটোজ দেখিছিলো হাঁহ চাহ লৈ তোমালোকৰ মাজত চাগে এনেধৰণে খানা চানা হৈ গানৰ পুৰা মেহফিল চলি থাকে পুৰা পুৰা মেহফিল চলি থাকে এই পৰহি চাৰিটা হাঁহ এনেকে লৈ পেলাই চানডেত তেনেকে আচ্ছা কিবা বহুত প্লেনিং সময় হ'ল সানডে কে প্ল্যানিং চলে ন চবৰে বন্ধ থাকে আচ্ছা চবে টাইম অকে ভাল আৰু কি হয় মাইণ্ডটো ফ্ৰেছ হয় মইতো তেনেধৰণে মানে শ্বুটিঙত কৰবাত বাহিৰত গলেও পথাৰত একদম মানে পুৰা সেই মানে য'ত শ্বুটিং হয় তাৰ লোকেল মানুহৰ লগত মই নিজে লাগি যাওঁ বনাবলৈ একদম পথাৰত বনাই মেলি তেনেকে খাই বৈ বিৰাট ফূৰ্তি পাওঁ আমি বিৰাট মোৰতো মানে ধুনীয়া লাগে বিশেষকৈ মই নিজে তেনেকে ভাল পাওঁ হৰ্ষ মই এতিয়া এটা গান শুনিব বিচাৰিম আৰু তুমি মোক এবাৰ মন যায় গানটো শুনাবা নেকি জুবিনদাৰ মন যায় নিশ্চয় শুনিম মই নিশ্চয় বিৰাট শুনিম ভাল পাওঁ আৰু তোমাৰ মাতত মই শুনি ভাল পাম গানটো এইটো মোৰ লিৰিক্সটো ইমান ভালকে মনত নাই মাজৰ খিনি তথাপি মই যিমান খিনি পাৰো অকনমান চাৰি লাইন বহুত ৰিকুৱেষ্ট আহিছে জানা সেইখিনি গাবলৈ আছে দুলাইনকে গাই দিবা সকলোৱে ভাল পাব মায়াবিনীৰ ৰিকুৱেষ্ট আহিছে অকে ঠিক আছে মই যিমান পাৰো অলপ অলপকে দুলাইনকে অকনমান গাই দিবা তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল মন নদী হৈ মৰম সুতি বয় ধুবুৰু তাত হয় সাথৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে ৰাখো মন যায় মন যায় মন যায় দাৰাৰে ৰে 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 দাৰে ৰে দাৰাৰে ৰে 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 দাৰে ৰে মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় ৱাও ধন্যবাদ মোৰ মানে মই ৰাতিপুৱাৰ পৰা ভাবি থৈছিলো মই হৰ্ষক এই গানটো গাবলৈ কম কাৰণ মই খুব ভাল পাওঁ আৰু যেতিয়া অকনমান অকলশৰীয়াকে থাকো গানটো লগাই থলে মনটো কিবা ফ্ৰেছ হৈ যায় আৰু বহুত বেলেগ এখন পৃথিৱীত গুচি যোৱা যেন লাগে খুব ভাল পাওঁ মই গানটো গতিকে তোমাৰ পৰা বিৰাট ধুনীয়া শুনিবলৈকে বহুত ইচ্ছা আছিল বিৰাট ধুনীয়া লিৰিক্সে হওক টিউন হওক কম্পজিশ্যন হওক ইচ এণ্ড লাগে এভৰিথিং ফুল পেকেজ আৰু লগতে তোমাৰ নতুন পৰিকল্পনা কেনেধৰণে কি ভাবিছা কেনেধৰণে এই নতুন সংগীত জগতখনত আগবাঢ়ি যাবা
আগবাঢ়ি যাম মানে নাজানো কিমান খিনি কি কৰিব পাৰো, কিন্তু নতুন পৰিকল্পনা বহুত খিনি আছে। এইটো মাহতে মোৰ অ এটা গান আহি আছে, তোমাৰ হাঁহিটি বুলি। অকে। খুব ধুনীয়া গান এটা। উম, অকমান মই চেষ্টা তোমাৰ আৰু কৰিছিলো। এটি ধুনীয়া গীত মই শুনিছো, কিন্তু এইটো এতিয়া গাবলৈ নকওঁ। আপোনালোকক মই কবলৈ বিচাৰিছো, সি মোক পঠিয়াইছিলে গানটো। ইমান ধুনীয়া গীত, কিন্তু ইমান টান কম, লগতে বহুত টান গানটো। এতিয়া এনেকে গাবলৈ কোৱাটো তাৰ ওপৰত মই টৰ্চাৰ কৰা হ'ব আচলতে। খুব ধুনীয়া এটি গীত, আপোনালোকে অতি সোনকালে পাব। আৰু এইটো আপোনালোকে তেনেকে শুনিয়ে ভাল পাব যেতিয়া অডিঅ'টো ৰিলিজ দিব, কাৰণ বহুত টান হয় আৰু মই তাক কষ্ট নিদিও বাৰু। বাকী কিন্তু নতুন যিটো আৰু এটা গান আহিব, সেইটো কিন্তু শুনিব বিচাৰিম। কিন্তু আৰু বাকী তেনেকে কেলে কৈছা যে মানে মই চাওঁ কি কৰিব পাৰো, তেনেধৰণে নহয়। কাৰণ তোমাৰ ইমান ধুনীয়া মাত, আৰু ৰাইজে অলৰেডি তুমি নিজৰ গান এৰি দিয়াৰ আগতে তোমাক মানুহে ইমান খিনি মৰম দিছে, ইমান খিনি সঁহাৰি দিছে। আৰু লগতে তুমি ভাবিব নোৱাৰা যে কিমান খিনি মানুহে কমেন্টছ কৰি আছে, তোমাক চাই আছে, তেওঁলোকৰ তোমাৰ প্ৰতি মৰম ভাল পোৱা আছে, বা তোমাক আজি চাবলৈকে হেঁপাহ আছে, তোমাৰ গান শুনিবলৈকে হেঁপাহ আছে, কাৰণকে আজি আমাৰ লগত আছে। গতিকে তোমাৰ দায়বদ্ধতা আছে, তুমি কৰিবই লাগিব ভালকে কিবা। আৰু আমি বাট চাই ৰম, আৰু সকলোৰে শুভকামনা তোমাৰ লগত সদায় থাকিব, তুমি আগবাঢ়ি যোৱা বুলি। কাৰণ তাকে ভাল ছিংগাৰ, ভাল কণ্ঠলৈ আগবাঢ়ি যোৱা, সেইটোৱে আমাৰ ফালৰ পৰা সদায় শুভেচ্ছা থাকিব। আৰু তোমাৰ পৰা এটা ফানী কুৱেশ্যন সুধিম। লাইফৰ আটাইতকৈ তোমাৰ মনত থকা কিবা এটা ইনচিডেন্ট, মানে যিটো লাইফৰ সংগীতৰ লগতে জড়িত হওক, বা তুমি এনেকুৱা ধৰণৰ কিবা কাম কৰিছা নেকি, বা থাকে ন লাইফত এনেকুৱা এটা কাম কৰিছো যিটো মই গোটেই জীৱন মনত থাকিব। ইনচিডেন্ট এটা চবৰে মানে সংগীতৰ লাইফত এটা সংগীতৰ ৰেখা এডাল টানি থৈ যায়। মই কিন্তু তোমাৰ এটা সংগীতৰ লগত ইনচিডেন্ট জানো। আচ্ছা আচ্ছা। মানে সেইটোতো এটা বাকী মই সেইটো নকওঁ বাৰু, সেইটো টপ চিক্ৰেট একদম এনেকুৱা, সেইটো নকওঁ। কিন্তু তোমাৰ মুখৰ পৰা কিবা জানিব বিচাৰিম। কিন্তু মোৰ বিৰাট মৰম লাগিছে কথাটো শুনি পেলাই, মই ইমান মানে ভাল পাইছো। মই অকলে হাঁহি আছো, মই য'ত গৈছো মই অকলে হাঁহি আছো। মোৰ চকুৰ আগত চিনটো আহি আছিলে, মই মানে বেলেগ মানে এনজয় কৰিছো অকলে অকলে, সেইটো ভাবি ভাবিয়ে যে সেইটো সময় তোমাক কেনেকুৱা লাগিছে বাৰু, সেইটো ভাবি। মানুহে বেছি চাচপেন্স পাই যাব, পিছত সুধি থাকিব কি কথা কি কথা, নকওঁ বাৰু। ত তোমাৰ কথা তুমি কোৱাচোন, এনেকুৱা এটা ইনচিডেন্ট সংগীতৰ মনত লগতে ধৰা প্ৰগ্ৰাম কৰিব যাওঁতে, বা কিবা অভিজ্ঞতা। প্ৰগ্ৰেম কৰিব যাওঁতে এটা মোৰ বহুত এটা জমনি এটা কাণ্ড ঘটি গৈছে মোৰ লগত বহুত সৰুতে। অকে সেইদিনাখনৰ পৰা মই গান বাদ দিম বুলিয়ে ভাবিছিলো, আৰু গান বাদ দিছিলো। তাৰপিছত হেৰি, মই তেতিয়া ক্লাছ 3-4 মানত, 1 জানুৱাৰীত মানে আমাৰ ঘৰৰ উম ফ্ৰন্টতে ফিল্ড এখন আছে, তাতে প্ৰগ্ৰেম উম পাতে প্ৰত্যেক অকে 1 জানুৱাৰীতে প্ৰত্যেক বছৰে। উম তাৰপিছত মই তাত সেইবাৰ বৰগীত গাম প্ৰথম। একদম উম ইনষ্ট্ৰুমেন্টৰ লগত সেইদিনাখন ফাৰ্ষ্ট গাম আৰু। উম তাৰপিছত দেউতাই এসপ্তাহ-2সপ্তাহ মানৰ পৰা শিকাই আছে পুৰা। গানটো শুন শুন ৰে সুৰ বুলি আছিলে, শুন শুন ৰে সুৰ আচ্ছা দেউতাই বৰগীত। শিকায় তেতিয়া। দেউতাই শিকায় তেতিয়া। তাৰপিছত শিকাই আছে মই ধুনীয়াকে পাৰা হৈ গৈছিলো। উম তাৰপিছত মই সেইদিনাখন মানে আগবেলা টাইমত হেৰি হয়, খেল ধেমালি বিলাক হয়, বিভিন্ন ধৰণৰ কম্পিটিচন হয়। উম তাৰপিছত ৰাতিলে সাংস্কৃতিক সন্ধিয়া আৰু। উম তাৰপিছত তাত গেষ্ট থাকে কোনোবা, উম তাৰপিছত ওচৰৰ মানে সৰু সৰু বাচ্ছা, মানে সৰু সৰু পোৱালী বিলাক চবকে প্ৰথমতে গোৱাই লয় আৰু, ময়ো তাৰ মাজৰে এজন। আচ্ছা, তাৰপিছত মই তেতিয়া প্ৰথমতে তুমি প্ৰথমতে মোৰ তোমাৰ বয়স কিমান মান হ'ব? ক্লাছ 3-4 মানত, মই তেতিয়া অ বয়সটো আচ্ছা হম। বুজি পালো আৰু, তাৰপিছত সকলোৱে আইডিয়া কৰি ল'ব পাৰিছে আৰু তাকে, তাৰপিছত দিনডাল মই খেলি কৰি পেলাই ক'বাত প্ৰাইজ পালো, দৌৰ কম্পিটিচন হয়, কিবা কিবি হয়, আচ্ছা দিনডাল খেলি কৰি আছো, চিঞৰি উম বাখৰি একদম লগৰ বিলাকৰ লগত। ৰাতিলে উম মাতটো ভাঙি গ'ল, একদম উম মই ষ্টেজত উঠিছো আৰু, উম হাৰমনিয়াম তবলা ধুনীয়াকে আছে, উম আহ একদম ফ্ৰন্টৰ লাইনত দেউতাহঁত বহি আছে, গোটেই ফেমিলি মানুহ বহি আছে। মই উম প্ৰথমতে মোৰ আগত মানে এজন দাদা অনুপম বুলি কয়, সি উম গাই থৈ গ'ল আগুমাই গানটো বহুত হাই স্কেলত গাই থৈ গ'ল। আৰু সেই অকে গানটো হাই আছিলে, মোৰ গানটো ল' আছিলে।
তাৰপিছত মই ভাবিছো বোলো ইহে পাৰে নেকি, মই কেলে নোৱাৰিম, মই তেনেকুৱা টাইপত মানে ময়ো গাম হাইট ইমান লত আচ্ছা নাগাও। মই ধৰি দিলো ধুনীয়াকে। প্ৰথমবাৰ মই ষ্টেজত বহুত বেছি নাৰ্ভাছ, মানে প্ৰথমবাৰ ষ্টেজত উঠিছো একদম যে মই এবাৰ পৰিবেশন কৰিব ওলাইছো শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত এইবিলাক এগালমান কৈ লৈছো আৰু আচ্ছা তাৰপিছত তেতিয়াতো মায়ে প্ৰথম শিকাই লাইনটো দিছে আৰু হা সেইখিনি ধুনীয়াকে শিকাই দিয়ে। মুখস্থ কৰি লোৱা গৈছে আৰু গম পাইছো মই ফিলটো পাই গৈছো। তাৰপিছত মই প্ৰথম লাইনটো ধুনীয়াকে গালো, তাৰপিছত লাহে লাহে যেতিয়া হাই লৈ উঠাই পেলাই মই লাষ্টত টানিব নোৱাৰা হলোগৈ, এইফালে মিউজিক বেলেগ চাইডত গৈছে, মোৰ গান বেলেগ চাইডত গৈছে। সিহঁতে বজাব এৰা নাই, ময়ো গাব এৰা নাই, মই কিন্তু গাই আছো আৰু কাহ হৈ গ'ল। মাইক্ৰফোনতে কাহ মাৰি মাৰি দিও মানে একদম অ ডাঙৰকে ওলাই ন। প্ৰথমবাৰ মাইক্ৰফোনত গাই আছো। আচ্ছা তাৰপিছত মোক বজাই থাকোতে এনেকে সুধিছে মানে হাৰমনিয়াম যোনে বজাই আছিলে, তুমি আৰু পাৰিবানে তেনেকে সুধিছিলে, মই বোলো মই গাই থাকিম আপুনি বজাই থাকক বোলো। তাৰপিছত তেনেকেই দেউতা আৰু ভাবিছে চাগে কি হৈছে মানে এইবোৰ। ফ্ৰণ্টৰ পৰা চব মানুহ উঠি গ'লগৈ, উম গোটেইখিনি মানুহ দেউতা যে বেয়া খং কৰি পেলাই উঠি গ'লগৈ, অকমান দূৰৰ পৰা গৈ পেলাই চাই আছে মানে ময়ো দেউতাকে চাই আছো, মই একদম ঘৰৰ মানুহখিনি চাই আছো মানে ফ্ৰণ্টত বোলো আজি ফালিলে। তাৰপিছত মই অ বহুত টাইম গ্ৰীণ ৰুমৰ পৰা ওলাই অহা নাই বহুত টাইম, আৰু তাতে উম ভিতৰতে সোমাই আছো। সেইটো এটা মোৰ একদম, তাৰ পিছৰ পৰা মই ওচৰেদি মানে ওলাই কৰি গলে ওচৰত মানে মানুহে সোধে আৰু তুমি সেইদিনাখন ভালেই গালা, সেইটো দিয়ে মানে তেতিয়া বহুত বেছি লাজ লাগে। বেছি লাজ লাগে তেতিয়া। ধেৎ তেৰি। সেইদিনাখন ভালে সেইটো আচলতে ভালেই গালা ভয় সোমাই গ'লগে ন। তাকে মানে মই সেই আগৰটোৱে যদি গাই থৈ নগল হয়, মই যদি প্ৰথমতে গালো হয় চাগে ঠিকে থাকিল হয় চাগে। হাই অ স্কুলত গাই থৈ গ'ল। সেইটো তোমাৰ জোচ আহি গ'লতো যে নাই ময়ো হাই স্কুলত গাব লাগিব তেনেকুৱা এটা হ'ল। আচ্ছা হৰ্ষ, মই এতিয়া ক'ব বিচাৰিছো তোমাৰ বহুত বেছিকে ৰিকুৱেষ্ট আহি আছে। এক হ'ল মায়াবিনী, নাহৰ গানটো শুনিব বিচাৰিছে কোনোবাই। বহুত আহিছে নাহৰৰ, আৰু ৰুণজুণ নুপুৰে মাতে। ৰুণজুণ গাব, মই সকলোকে কৈছো যে ৰুণজুণ গাব। ৰুণজুণটো অকনমান দেৰিকে, মই ভাবিছো তাৰ মানে মোৰতো লাগিছে যে 1 ঘন্টাতকে অকনমান বেছিয়ে হৈ যাব নেকি লাইভ, তাৰ মানে অলৰেডি 7:42 হ'ল, কিন্তু ৰিকুৱেষ্ট আহি আছে, মানুহৰ কমেন্টছ আহিয়ে আছে। ত' পুতুককে আমি নাহৰ গাবা নে মায়াবিনী গাবা আগত? জুবিন দাৰ গান গাই আছো তেতিয়াৰ পৰা, বেলেগৰ গাও নেকি কাবাৰ। তাকে তোমালে জুবিন দাৰ গানৰ ৰিকুৱেষ্ট ইমান আহিছে, তুমি গোৱা। আৰু এটা আহিছে শকুন্তলা বুলি আহিছে। শকুন্তলা, আচ্ছা নীল আকাশৰ। শকুন্তলা, কিন্তু তুমি তোমাৰ নিজৰ গান এটা গাই ল'বা নেকি? নিজৰ গান, মই এটা 2015ত গান এটা ৰিলিজ কৰিছিলো। মই আচ্ছা ৱেবচাইটত এৰা হৈছিলে গানটো, হুম তাৰপিছত ইউটিউবত মই যোৱা বছৰ এৰিলো, কিন্তু এৰি পেলাই মই উম কেইদিনমান আগত ডিলিট কৰি দিলো গানটো। কিয়? মানে সেইটো মই আকৌ সেইটো মিউজিকটো মানে অলমষ্ট ঠিকে আছিলে, মই মানে মোৰো ডিচটিউন হৈ আছিলে মিউজিক, মানে মোৰো এইটো ফাৰ্ষ্ট গান আছিলে, আৰু যোনে মিউজিক কৰিছে তাৰো উম মানে সেইটো ফাৰ্ষ্ট গান আছিলে, নিতুন বুলি কয়। সি এতিয়া বহুত ভাল উম ভাল কাম কৰি আছে, নিতুন দা। নীল আকাশৰ গান বিলাক কৰি থাকে বা তেনেকুৱা বহুত ভাল ভাল উম কাম কৰিছে। সেইটো তাৰো উম ফাৰ্ষ্ট কাম আছিলে, মোৰো ফাৰ্ষ্ট কাম আছিলে। ত' মই সেইটো অকে আকৌ নতুনকে প্লেন কৰিছো, ভালকে অকে কৰি পেলাই। ভেৰি নাইচ। ত' আজি সেই গানটো সকলো অলপ চবকে শুনাই দিয়া। বঢ়িয়া। জিৰি নাই তুমি মোৰ চকুত চকু থৰা, তোমাৰ দুচকুৰ বাহনিৰ আগি মই হৈ পৰিলো উন্মনা উতলোৱা। জিৰিনাই তুমি মোৰ চকুত চকু থৰা, তোমাৰ দুচকুৰ বাহনিৰ আগি মই হৈ পৰিলো উন্মনা উতলোৱা।
তুমি নজৰাকৈ এটি পলকত উপচি পৰিল মোৰ হেঁপাহৰ সৰু নৈৰ বুকুৰ পাৰ ভঙা ধৰক তুমি উটুৱাই দিলা পাৰ ভঙা ধৰক তুমি উটুৱাই দিলা মোৰ হৃদয় নাও যিদিনাই তুমি মোৰ চকুত চকু ধৰা তোমার দুচকুৰ ৰাগীত মই হৈ পৰিলো উতলোৱা ৱাও, খুব মিঠা। আৰু তোমাৰ মানে গানৰ চইচবোৰ মোৰ ব্যক্তিগতভাৱে মই ভাল পোৱা গানৰ লগত খুব মিলে। মানে মই যেনেকুৱা ধৰণৰ গানবোৰ ভাল পাওঁ, সেই গানটো ইমান মিঠা। হয়তো মোৰ মনটো যদি বেয়া লাগি থাকিলেহেঁতেন, কিবা যদি মোৰ মনটো অকনমান আপছেট থাকিলেহেঁতেন, মোৰ চকু পানী ওলাই গ'লহেঁতেন। মই সঁচা কথা ক'ব গ'লে মই অকনমান মানে এনেকুৱা ধৰণৰ ইম'চনেল মই নিজেও হয়, আৰু মই ইম'চনেল চংছবোৰ শুনি খুব ভাল পাওঁ, এনেধৰণৰ গানবোৰ। সঁচাকৈ মানে মই গধুৰ হৈ গ'লো গানটো শুনি। এই গানটো মই নিজে কম্প'জ কৰা প্ৰথমটো গান। ৱাও গানটো মই নিজে কম্প'জ কৰিছিলো। তাৰপিছত লিখিছিলে মোৰ ৱাও পেহী আৰু মোৰ লগৰ এজনে, দুজনে মানে অন্তৰাটো লগৰ এজনে লিখিছিলে, বাকী গোটেই গানটো পেহীৰ আছিলে, ৱাও উৎপলা বৰুৱা। ত' আচ্ছা, দুয়োজনে পেহীৰ লিখে। সাংঘাত মানে তোমাৰ গোটেই পৰিয়ালে মানে কি বুলি ক'ম আৰু, তাকে শিল্পী বুলি ক'লে ভুল নহয়, প্ৰত্যেকজনে গানৰ লগত এগৰাকী জড়িত শিল্পী। অলপ অলপকে হ'লেও। মই ইনফেক্ট যদি আগত গম পালোহেঁতেন তোমাৰ দেউতাও মানে সংগীত শিল্পী হয়, ত' মই চিনাকি হ'বই বিচাৰিলোহেঁতেন, আৰু তেওঁৰ পৰা এটাতো শুনিবলৈকে বিচাৰিলোহেঁতেন। যি কি নহওক, যিহেতু তাকে আগতীয়াকে গম নাপালো। এতিয়া তেনেকে চৰ্চা নাই, আৰু তেনেকে এতিয়া ইমান গোৱাও নহয়। কেতিয়াবা মই গিটাৰখন লৈ থাকিলে এনেই অকমান গুণগুণাই। তেনেকে অকে, আগতে পুৰা একদম কিন্তু হাৰমনিয়াম জানা চাৰমনিয়াম ঘৰতে নিজৰ শিক্ষাগুৰু পোৱা এইটো বহুত ডাঙৰ কথা। নিজৰ দেউতাই হওক, মা হওক, তেওঁলোকৰ পৰা যেতিয়া শিকিবলৈ পোৱা যায়, এই মানে গানেই হওক, ডান্সৰ ক্ষেত্ৰতে হওক, মই ভাবো যে সেইটো ক্ষেত্ৰত মানে শিক্ষাটো বহুত বেলেগ ধৰণে হয়। কাৰণ তুমি এনেকুৱা নহয় এই মুহূৰ্তত মই গান গাম, এতিয়া মোক দেউতাই শিকাব। সেইটোৰ কাৰণকে মানে তেনেকুৱা এটা নহয়। নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নাই। যেতিয়া তেতিয়া তেতিয়া সেইটো তালিম হৈয়ে যায়। সেইটো খালি মনৰ পৰা আহিব লাগে বস্তুটো। অ, আহিলে সেই টাইমৰ বস্তুটো লগত কথা। আৰু দেউতাই যিহেতু নিজে গান গাইছিল, হয়তো সেই সৰুতে তোমাক মানে গম পাইছিল যে ক'ত ক'ত আঙুলিয়াই তাক ঠিক কৰি দিব লাগিব, কোনখিনি জাগাত তাইক মানে অকনমান ধুনীয়াকে শুধৰাই দিব লাগিব। তুমি গম নোপোৱাকে সেইখিনি তোমাৰ সৰুতে ঠিক হৈ গ'ল, গম পাইছা? সেই বস্তুৰ হয় হয় কাৰণকে তুমি নজনাকে তুমি কষ্ট কৰিব লগা হোৱা নাই, তেনেকুৱা মোৰ মতে, মই ভাবো মানে সেই বস্তুটো। কাৰণ মই ঘৰৰ পৰা যথেষ্টখিনি চাপৰ্ট পাওঁ এই মোৰ লাইনটোৰ ক্ষেত্ৰত। ত গতিকে মই মানে দেউতা মাৰ ক্ষেত্ৰত মোৰ একদম ফ্ৰেণ্ডৰ নিচিনা দেউতা মা, আৰু মই এই বস্তুটো নিজে অনুভৱ মই কৰিব পাৰো। এইখিনি সুধিম বুলি ভাবিছিলো, মই সেইকাৰণে কৈছিলো যে মোৰ দুটামান কুৱেশ্যন আছিলে। মই এতিয়া ঠিক আছে, এতিয়া তোমাৰ কুৱেশ্যনছৰ মই দুটামান উত্তৰ দিলো, নেক্সট আকৌ কিন্তু গানৰ কাৰণে ৰেডি হোৱা। বহুত ৰিকুৱেষ্ট ঠিক আহি আছে। আছে গানৰ বাবে। বাকী এতিয়া বৰ্তমান কি কামত ব্যস্ত? বৰ্তমান মোৰ এতিয়া চিনেমাখনৰ শ্বুটিং হৈ গ'ল, লংকা কাণ্ড বুলি, অ ৰজনী বৰ্মন ডাঙৰীয়াৰ। ত' তেওঁৰ শ্বুটিং গোটেই হৈ গৈছেগে, কিন্তু গানৰ শ্বুটিং এই বন্ধৰ বাবেতো গোটেই চিটুৱেশ্যনটো এনেকুৱা কাৰণকে বন্ধ হৈ আছে। খালি গানৰ কাম খিনি বাকী আছে, সেইটো কামত অকনমান লাগি আছো। আৰু লগতে অতি সোনকালে ৰেঙনি চেনেলত সত্যমেৱ জয়তে বুলি এটা ক্ৰাইম বেছ ষ্টৰীৰ ওপৰত, মই ক্ৰাইমৰ এটা ভিডিঅ' ওপৰত দেখিছিলো, তুমি পুলিচ চাগে। DSP পুলিচৰ কেৰেক্টাৰ তাতে কৰি আছো, এই ক্ৰাইম ব্ৰাঞ্চটোৰ হেড মানে তেনেকুৱা এটা কেৰেক্টাৰ। আৰু ভাল লাগিছে, প্ৰথমবাৰ মানে পুলিচৰ কেৰেক্টাৰ কৰিছো। মোৰ জানা, মোৰ জবটোৰ প্ৰতি মই ইন্টাৰেষ্টেড হৈ গৈছো। মোৰ এনেকুৱা লাগিছে, ইছ ৰাম, মই আকৌ এক্সাম দিওঁয়ে নেকি, তেনেকুৱা এটা মানে মনোভাৱ আহি গৈছে। বিৰাট ভাল লগা হৈছে তাৰ মানে এই মানে ড্ৰেছটো পিন্ধিলে বেলেগ এটা কনফিডেন্স মনত আহে।
তেনেকুৱাকে ভাল লাগি আছে মই প্ৰথমতে নতুন। কিবা বেহাৰবাৰী চেহাৰবাৰী বুলি ভাবিছিলো পুলিচৰ নহয়, ড্ৰেছটো মানে বহুতে সুধিছে তেনেধৰণে যে বেহাৰবাৰীত আহি আছে নেকি বাইদেউ। মই তাকে কৈছো যে বেহাৰবাৰীত নহয়, এইটো নতুন কাৰণ এতিয়ালৈকে ডেট ফিক্স হোৱা নাই, হয়তো অহা মাহৰ পৰা ষ্টাৰ্ট হ'ব। কিন্তু মানে এনেকুৱা হৈ আছে, শ্বুটিং খিনি চলি আছে কাৰণে মই আপডেটছ খিনি দি আছো, তো বহুতে বেহাৰবাৰী বুলি ভাবিছে। কিন্তু এইটো ক্ৰাইমৰ ওপৰত হয় কমপ্লিট, মানে এই ক্ৰাইম ব্ৰাঞ্চৰ ওপৰত গোটেই হেৰিটো ক্ৰাইম ষ্টৰি যাব। এসপ্তাহত এটা ষ্টৰি, কিন্তু মানে যিটো টিমটো থাকে, ইনভেষ্টিগেশ্যন টিমটো, সেইটো এটাই থাকে। আমি গোটেই তদন্ত খিনি কৰো বাৰু। আচ্ছা ঠিকে আছে বঢ়িয়া। যে নতুন ধৰণৰ আশা আগত কৰো ৰাইজে ভাল যেনেকুৱা। পাব কলিলৈকে। তাকে আশা কৰিছো, কাৰণ আগৰ কেৰেক্টাৰটো মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ আছিলে। মই ক'ব গ'লে কাজল প্ৰিয়া। আচ্ছা মই মানে যেনেকুৱা ধৰণৰ মোৰ কেৰেক্টাৰটো যেনেকুৱা ধৰণৰ উৎপাত কৰি উৰি ফুৰি মানে নেচাৰৰ লগত থাকি ভাল পাওঁ মই। সঁচা কথা ক'ব গ'লে জীৱ জন্তুক বহুত বেছি ভাল পাওঁ। তো ঠিক কেৰেক্টাৰটোও তেনেকুৱা আছিলে। এক হ'ল বহুত ইনচেণ্ট, এক হ'ল বহুত দন্দুৰী, বহুত ডেম কেয়াৰ, য'তে ত'তে মানে হাংগামা কৰি দিব পাৰে তেনেকুৱা টাইপ। আৰু একচুৱেলি মোৰ কেৰেক্টাৰটোৰ লগত মই ইমান চিমিলাৰ পাইছো, আৰু কৰি বিৰাট ভাল লাগিছে। ভূটানৰ ফালে মই শ্বুটিং কৰিছিলো, সেইটো কুমাৰীকাটাত শ্বুটিং কৰিছিলো। তো সেই চৰিত্ৰটো এটা টোটেল ডিফাৰেণ্ট কেৰেক্টাৰ এটা আছিলে। এজনী মানে চিৎপখিলী ছোৱালী এজনী, মৰম লগা ইনচেণ্ট ছোৱালী এজনী, আৰু আটাইতকৈ ডাঙৰ কথা বৰষুণ ভাল পোৱা ছোৱালী আছিল। আৰু মই নিজেও বৰষুণ বহুত ভাল পাওঁ। ঠিক এইটো অপজিট এটা একদম মানে একদম লৰা টাইপৰ একদম গপচটো আহিবলৈকে ডাইৰেক্টৰ প্ৰথম মোক কৈছে, ইমান চফ্ট হৈ নকবা তুমি, অকনমান মানে ষ্ট্ৰং হৈ যোৱা তুমি, এতিয়া DSP হয়, এতিয়া মানে ঠাণ্ডা মুণ্ডা কোনো ছোৱালী নহয়। তেনেকুৱা মই অকনমান সময় লাগিছে সোমাবলে, তেনেকুৱা আৰু চাও দম কি চম হয়। দিবলগীয়া হৈছে। দম মানে মাৰিব লাগে 10 মানুহক ধূপ ধাপ মাৰিব লাগে। সেই কাৰণতে মানে জেলৰ ভিতৰত যেতিয়া সোমাই পেলাই সুধি থকা যায়, তেনেকে মাৰিব দিয়ে, কিবা কৰিব দিয়ে। মোৰ মানে প্ৰথম অকনমান হাঁহি উঠি যায়গে। নাই এতিয়া বাৰু অকনমান ট্ৰেকত আহিছো, অকনমান মানে ষ্ট্ৰং হৈছো। আৰু তেতিয়া মোৰ মানে এনেকুৱা হয়, কিবা কাৰোবাক দম দি সুধিলেও বোলে মিঠাকে সোধাৰ নিচিনাই লাগে। মই কি কৰো কি নকৰো হৈ গৈছিলো কেইদিনমান, মানে কি কৰিম মই এতিয়া। সেয়া আৰু তেনেকুৱা কথাবোৰ। আচ্ছা, গান এটা শুনি লওঁ। মানুহে নহলে মানে বহুত এক্সাইটেড হৈ গৈছে। নাহৰটো গায়ে দিয়া নেকি? কাৰণ নাহৰ আমি বিহু বলীয়া ৰাইজ, সকলোৱে বিহু ভাল পায়, বিহু এটা শুনিবই বিচাৰিব তোমাৰ পৰা, এইটোতো হয়। ঠিক আছে। মই নাহৰ যোৱাৰ বতৰ, তই মোৰ তৰ, তই যদি নদী, মই তোৰ সাগৰ, মই নাহৰ, নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ, নাহৰ আনিলি তই বহাগৰে খবৰ, নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ, নাহৰ আনিলি তই বহাগৰে খবৰ। বুকুতে বাজিছে ঢোলৰে তাপৰ, উঠিছে প্ৰীতিৰে লহৰ, উঠিছে ঢোলৰে চাপৰ, তেজতো উঠিছে প্ৰীতিৰে লহৰ, নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ, নাহৰ, নাহৰ আনিলি তই বহাগৰে খবৰ। ৱাও, বিহু নাগালে কিন্তু সকলোৰে মনটো অকনমান বেয়া লাগিলেহেঁতেন, কাৰণ সকলোৱে এনেই এইবাৰ বিহুত বিহু শুনিবলৈকে পোৱা নাই। এতিয়া পৰিস্থিতিৰ কথা কি ভাবা? এতিয়া কেনেধৰণে কি হব, কেনেধৰণৰ মানে আচলতে মই ভাবো কি জানা, যিটো পৰিস্থিতি হৈছে, বাকী কাম কৰি থকা মানুহখিনিতকেও সাংস্কৃতিক জগতখনৰ মানুহখিনি ক্ৰিয়েটিভ, যিটো মানুহখিনিৰ যিটো ক্ৰিয়েটিভ এটা
সৃষ্টিশীল চিন্তা, সেই চিন্তাটো চিন্তাধাৰা কৰিবলৈকে মানুহৰ গোটেইখিনি নাইকিয়া হৈ গৈ আছে। তো তাকেই মই গতি তেনেকেই ভাবো মানে বহুত এই প্ৰব্লেম বিলাক যে কেতিয়া ঠিক হয় কেতিয়া আকৌ আগৰ দিন বিলাক ঘূৰি আহে বহুত খিনি মানুহ গোটেই কিমান আনচাৰ্টেন হৈ মানুহ গৈছে। ৰাস্তাত পৰি আছে ৰাস্তাত কোনেও খাব কৰিব পৰা নাই যোনবিলাকে কাম কৰি খায় ঘৰে ঘৰে হাজিৰা কৰি খায় অ সেই মানুহখিনিৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈছে বহুত মানে বেছি প্ৰব্লেম হৈছে। কাৰণ চোৱা প্ৰত্যেক দিনা কাম কৰি যিখিনি পইচা পায় সেইখিনিৰে তেওঁলোকে ঘৰত চাউল দালি তেনেকে লৈ যায়। কিন্তু এই 12টালৈকে খোলা মানে তেওঁলোকে বজাৰে কৰিব নে সেইখিনি দুঘন্টা কামেই কৰিব। গোটেই চিষ্টেমটোৱে এটা মানে সাংঘাতিক মানসিক চাপ এটাৰ সৃষ্টি কৰিছে। মানে একোৱে ভাল নলগা হয় দেখোন। মানে এনেকুৱা নহয় যে ঘৰত থাকি খাই বৈ ভাল লাগি আছে, একোৱে ভাল নালাগে। না ঘৰত ভাল লাগে না কামত গলেও মানে এনেকুৱা হয় যে খৰধৰকে কেতিয়া গুচি আহিব লাগিব, কেতিয়া কি হব, মানে অদ্ভুত এটা পৰিস্থিতি মানে। আৰু আনচাৰ্টেন হৈ গৈছে ন গোটেইখিনি। তাকে আৰু সোনকাল ঠিক হ'ব লাগে আৰু যি কৰি আছে চৰকাৰে ভালে কৰি আছে বুলি এটা আশা আছে। যে সেই আমি আশাবাদী। আমি আশাবাদী আশা কৰিছো ভাল হওক প্ৰব্লেম অ বিলাক যদি সঁচাকে যদি তেনেকুৱা হৈ আছে ইমান কেছেছ যদি বাঢ়ি আছে বা তেনেকে কৰি আছে উম এইটো দি পেলাই মুঠতে বেয়া হোৱা নাই ঠিকে আছে অ কিন্তু সেইটো ঠিকে আছে, কিন্তু বস্তুবোৰ মানে তাৰমানে এনেকুৱা এটা হ'ব লাগে প্ৰত্যেকৰ পাৰ্মানেন্ট কথা চলিউচন ভাবি। লাগে উম পাৰ্মানেন্ট চলিউচন এটা লাগে অ যাতে সোনকালে ঠিক হওক ভেকচিনটোৱে কামত মই দিয়ক এইটোয়ে মানুহৰ বিচাৰো, ভেকচিন এই বছৰ হৈ আছে এনেকুৱা হৈ আছে ঠিকে আছে, এই বছৰৰ পাছত আকৌ নেক্সট বছৰ যাতে ৰিপিট নহয় তাৰ বাবে একজেক্টলি গোটেই বস্তুটো ক'ত কেনেকে ৰখাই শেষ কৰি দিব পাৰি। যদি অহা বছৰো ৰিপিট হবলগীয়া হয় চিটুৱেচনটো, বহুত মানুহ কৰোণাত নমৰিলেও নোখোৱাকে মৰি যাব। কতনোকে মৰিব একজেক্টলি অ ত সেইবাবে মই ভাবো যে গোটেই চিটুৱেচনটো ইয়াতে যিমান সোনকালে হয় এই বছৰতে শেষ হোৱাটো ভাল। আৰু মইও মোৰ ফালৰ পৰা চৰকাৰক এইটোকে অনুৰোধ কৰিব বিচাৰো যে যিমান সোনকালে হওক প্ৰটেক্টিভ ভাল কিবা ভাবক যাতে আমি সকলোৱে আকৌ আগৰ জীৱনটো ঘূৰাই পাওঁ। হেঁপাহ সেইটোৱে মনৰ ঘূৰাই পাবলৈ সেই আগৰ জীৱন। মন গলে ওলাই গৈছো, মন গলে ফুৰিছো, সেইটোৱে মন গলে ব্ৰহ্মপুত্ৰৰ পাৰত গৈ বহিছো। তাকে মন সেইবোৰ গ'লে নাইকিয়া হৈ গৈছে। আগৰ নিচিনাকে আচ্ছা আকৌ হৰ্ষ, কাম কৰিব পাৰে সেইটোয়ে আগৰ নিচিনাকে খোলা মনত কাম কৰিব নোৱাৰিলে যিটো পৰিস্থিতি ওলাই বাহিৰৰ পৰিৱেশটো যিটো চাওঁ আমি, তাৰ পিছত আৰু মনটোৱে ভাঙি যায়, একোৱে ভাল নলগা হয়। তাকে 12টালৈকে হুলস্থুলীয়া এটা পৰিৱেশ, তাৰ পিছত গৈ পেলাই গোটেই নিজান হৈ গৈ যেনেকুৱা একো ভাল নলগা হয়। আৰু বিশেষকৈতো গুৱাহাটীত মানে চবে নিজৰ নিজৰ ঘৰত সোমাই যোৱাৰ পিছত ওলাই যোৱাৰ কোনো প্ৰশ্নই নাহে। ওচৰ চুবুৰীয়া বুলি ক'লে তেনেকুৱা ধৰণৰ একোৱে নাথাকে আৰু যে অকনমান এই বোলে পৰিৱেশটো নিজৰ এতিয়া ঘৰত থাকিলেও গাঁৱৰ মানুহখিনিৰ কাৰণে কি অকমান চবেই অলপ ওলাই কৰি যাব পাৰে বা মানুহ অ তেনেকুৱা গাঁৱৰ মানুহখিনিৰ কাৰণে বহুত এটা ধুনীয়া পৰিৱেশ এটা থাকে গাঁৱত। পৰিৱেশ এটা গুৱাহাটীত থাকে। সেইখিনি বহুত কষ্টকৰ নাই তেনেকে সেই আন্তৰিকতাটোৰ বহুত অভাৱ। যিহেতু সকলোৱে নিজৰ কৰ্মসূত্ৰে ইয়াতে থাকে, নিজৰ কামৰ লগতে ব্যস্ত। গতিকে সেইটো একদম আন্তৰিকতা বা সকলোৰে লগত মানে কি বুলি ক'ম এটাচমেন্টটো বহুত কম, বহুত বেছি কম। তাকে আচ্ছা হৰ্ষ, মই মাজত আৰু এটা কুৱেশন কৰিব বিচাৰিম তোমাক যিহেতু মানুহে এতিয়া ইমান এগাল মান মৰম দিছে, বহুত মৰম, তোমাৰ মাতটো কিমান মৰম দিছে, তুমি কি ভাবা যে এগৰাকী কণ্ঠশিল্পী হিচাপে তোমাৰ তেওঁলোকৰ প্ৰতি দায়বদ্ধতা কি? মোৰ দায়বদ্ধতা যাতে তেওঁলোক মই মানে ভাল ভাল কাম কৰি যাব পাৰো, ভাল ভাল গান দি যাব পাৰো, তেওঁলোকক যাতে নিৰাশ নকৰো। তেওঁলোক যাতে মোৰ দ্বাৰা একজেক্টলি নিৰাশ নহয়, সেইটোৱে মোৰ একমাত্ৰ দায়বদ্ধতা। মানে সেইটোয়ে আৰু মই কেতিয়াও মানে মোৰ পৰা একদম মই আজি কথা দিছো যে মই কেতিয়াও সস্তীয়া গান লাগিলে মই গানেই নাগাও, সস্তীয়া গান মোৰ পৰা মই কেতিয়াও কোনো ধৰণৰ গান তেনেকে নাগাও ভৱিষ্যতলৈ। সেইটো এটা মানে মই কথা দিলো। যিমান পাৰো সকলোকে প্ৰতিশ্ৰুতি ভিউজ হা আহক নাহক পিছৰ কথা, মই যাতে ভাল ভাল গান দিও, যোনে শুনে ভালকে শুনক সেইটোয়ে বিচাৰো। এগাল মানে শুনাতকে যোনখিনিয়ে শুনে সেইখিনিয়ে যাতে অ ভালকে শুনক মই সেইটোৱে অ বিচাৰো। ভাল শ্ৰোতাই তোমাৰ ভাল ভাল গান বোৰ শুনক সেইটোয়ে তুমি বিচাৰা। আৰু হৰ্ষৰ ফালৰ মানে পৰা এইটোয়ে প্ৰমিচ কৰিছে কেতিয়াও সস্তীয়া গান আপোনালোকক নুশুনাই, সদায় ধুনীয়া ধুনীয়া ইমান হা মিঠা হা মিঠা গান বোৰে আমাক দি থাকিব। তাকে তেনেকুৱাকে একদম আৰু হা হা কোৱা যাতে পিকনিকত বাজা টাইপৰ বা তেনেকুৱা যাতে পিকনিক চিকনিকত নাবাজে, ধুনীয়াকে একজেক্টলি যাতে মানুহে বা ঘৰত ধুনীয়াকে শান্ত মনে শুনে, তেনেকুৱা টাইপৰ গান বিলাক দিবলৈ ট্ৰাই কৰিম।
ময়ো মানে সদায় তোমাৰ পৰা সেনেকুৱা ধৰণৰ গানে পাম বুলি মই বাট চাই থাকিম, যে হৰ্ষৰ পৰা মই অন্তত এনেধৰণৰ ভাল ভাল গানবোৰকে পাই থাকিম, যেনেধৰণে এতিয়া তুমি তোমাৰ কম্পজিশ্যন খিনি মোক শুনাইছা, সেইখিনিৰ নিচিনাকে গোটেই জীৱনটো পাম বুলি। আৰু যেতিয়া এবাৰ আগবাঢ়ি আহিছা তেতিয়াও বহুত ঘাত প্ৰতিঘাত আহিব, আমাৰো আহিছে, এইটো যিকোনো লাইনত সেইটো আহে। আৰু সাংস্কৃতিক জগতখনৰ যিহেতু সদায় মানুহৰ মুখত এটা কথাই থাকে, শিল্পীৰ দায়বদ্ধতা বহুত। আমি যিটো ক্ষেত্ৰতে নাথাকক, তোমাৰে হওক মোৰে হওক, আমি প্ৰত্যেকটো কথা ভাবি চলিব লাগে। আৰু কয় সমাজৰ একচাম মানুহে, বহুত মানুহে আমাক চাই, আমি তেওঁলোকৰ আদৰ্শ হওঁ, তেওঁলোকৰ আমি দেখুওৱা বাটেৰে আগবাঢ়ে। তো গতিকে মই ভাবো যে যিহেতু আমি সামাজিকভাৱে আমাৰ দায়বদ্ধতা বহুত বেছি, গতিকে বহুত বেছি ভাল ভাল কাম আমি আগবঢ়াই দি থৈ যাম, আৰু আমিও সামাজিকভাৱে দায়বদ্ধ হৈ থাকিম। সেইটোৱে সদায় বিচাৰো, কাৰণ আমাৰ ভালটোত সকলোৱে যিমান আদৰি লয়, আকৌ ভুল যদি কিবা এটা কৰিবলগীয়া হয় তেতিয়া কিন্তু কোনো চুপচাপ নাথাকে। সকলোৱে নিজৰ ঘৰৰ ল'ৰা হওক, নিজৰ ঘৰৰ ভাইটি হওক, তেনেধৰণকে গালি পাৰিবলৈকে কিন্তু কোনো নেৰে। সেইটো তুমি নিজেও চায়ে থাকা, সেইটো মই নিজেও মানে গম পাও যে গালি যেতিয়া সেইটোতো খাবলগীয়া হয় তেতিয়া কোনো নাভাবে যে মই শিল্পীক গালি পাৰিছো, প্ৰত্যেকে নিজৰ ঘৰৰ ছোৱালী ভন্টি বকি দিয়ে তেনেকে ভাবিলে একদম পুৰা নিজৰ নিচিনাকে পুৰা গালি পাৰি দিয়ে। আৰু তেতিয়া দুখ লাগি যায়, বেছিকে মৰম পাই থাকিলে কয় যে মৰমবোৰ বেছি হৈ যায় তেতিয়া গালিবোৰ শুনিলেও বৰ দুখ লাগে। তাকে সেইকাৰণে তোমাৰ পৰা ভাল ভাল মায়াবিনীটো সদায় গান পাই থাকিম বুলি আশা থাকিল। হা মায়াবিনীটো মই বহুতৰ পৰা ৰিকুৱেষ্ট পাইছো, সেইটো গাব তুমি লাগিব। মায়াবিনীটো গোৱা, এবাৰ মায়াবিনীটো ষ্টাৰ্ট কৰা। মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান বনৰ নিয়ৰৰে চেঁচা নামি অহা ৰ'দৰে মুঠতে পোহা ধুমুহাৰ সতে মোৰ বহুদিনতে আপোন এন্ধাৰটো সঁচা মোৰ বহু যুগতে নাচো নিজানৰ গান মোৰ শেষ হব ভাবো তোমার মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে হিয়ার কোন প্রতিশোধর প্রভাতী ফুলে কব তোমাকে মোর কথা, প্রতি মেঘালির নিশা জলে কব তোমাকে মোর ব্যথা। ধুমুহার সতে মোৰ বহুদিনতে আপোন এন্ধাৰটো সঁচা মোৰ বহু যুগতে নাচো নিজানৰ গান মোৰ
শেষ হ'ব ভাবো তোমাৰ বুকুত। ওয়াও মাজতে অলপ কিবা এটা কিবি কোৰ্চৰ নাই অকমান তাল কাটি অকনমান নেটৱৰ্কৰ কাৰণে নাই নেটৱৰ্কৰ কাৰণকে মেবি সেইটো হৈ আছিলে আৰু কোনোবাই মানে লগালগ লিখিছে মায়াবিনীয়ে নতুনকৈ মায়া খানিলে বুলি আৰু বহুত বহুত ধন্যবাদ। আৰু এজনে দিছে গান সঘনাই গাই থাকিলে ভাল পাম আচলতে মাজে মাজে তাক অকনমান ৰেষ্ট দিও তাৰ মানে নন ষ্টপ যদি গাই থাকে সিও ভাগৰি যাব ভাবিব দলকৈ মোক বোলে গান গুৱাই আছে ইমান ৰিকুৱেষ্ট আহিছে আৰু সঁচাকৈ বিৰাট ভাল লাগিছে যে সকলোৱে এই লাইভটো এই অনুষ্ঠানটো বাৰ্তালাপ অনুষ্ঠান আজি প্ৰথম দিনাই ইমানখিনি আকোৱালি লৈছে আৰু আৰু তোমাৰ বাবে বহুত বহুত মানুহে ধন্যবাদ এনেধৰণে যে ৰৈ প্ৰথম আছিলে বহুত বহুত ধন্যবাদ যে প্ৰথম মাজতে মাতিছো চৰি মানে নাই প্ৰথম নাই মই অনুষ্ঠানটো ঠিকে আছে প্ৰথমটো খণ্ডতে মই আহিবলৈ পাই মই খুব মানে কি বহুত বহুত থেংক ইউ বহুত ভাল লাগিছে যে মই প্ৰথমটো খণ্ডতে মই আহিব পাৰো অলৱেজ ৱেলকাম হৰ্ষ আৰু মানে এইটো মই বিচাৰো ভৱিষ্যতে মানুহে আকৌ তোমাক বিচাৰক যাতে তোমাক মই আকৌ লাইভত আনিবলগীয়া হয় মাজত যদি আকৌ ৰিকুৱেষ্ট আহে তুমি তেতিয়া আহিবই লাগিব মানে আজি সময় কম পৰি গৈছে যেন লাগিছে যদিও মানে প্ৰগ্ৰামটো তাকে চলি আছে আৰু মানুহৰ ইমান ৰিকুৱেষ্ট মানে তুমি শেষ কৰিব নোৱাৰিবা পিছত চাগে তুমি কমেন্টছত চালে গম পাবা বহুত গীত এনেকুৱা দিছে যিবোৰ মানে গোৱাৰ এতিয়া ইমান সময় নাই কাৰণ যদি আমি আৰু বহুত দীঘলীয়া কৰোতো শেষ নহব টাইম কমি কমি আহি বহুত আছে কম কিন্তু টাইম আমাৰ বহুত যেন কম মানে আমি ৰৈ থাকিব পাৰো কিন্তু মই বিচাৰো যে হৰ্ষক আজি পাইছে অকল আজি পালে নহব আকৌ আপোনালোকৰ অনুৰোধ আহক আপোনালোকে আকৌ বিচাৰক হৰ্ষক আকৌ যাতে মই লৈ আনিব পাৰো তেনেকুৱাকে আৰু মোৰ এইটো মই নিজে ভাবিম যে ভৱিষ্যতলৈ যেতিয়া তুমি আৰু বহুত দূৰ আগবাঢ়ি যাবা তেতিয়া মোৰ ভাল লাগিব যে হৰ্ষে মোৰ বাৰ্তালাপৰ প্ৰথম গেষ্ট আছিল তাকে সেইটো বহুত ভাল লাগিব এতিয়া আৰু ভাল ভাল কাম ৰুণজুনটো কৰি আকৌ গায়ে দিয়া আহিম ৰুনচোন ৰুণজুনটো এবাৰ গায়ে দিয়া তাৰমানে বহুত ৰিকুৱেষ্ট আহিছে ৰুণজুনৰ এবাৰ গাই লোৱাটোৱে ভাল হ'ব অকে মই অলপ দুলাইন মান গাইছো উম ভুবন যমুনার পারতে কিবা ভাবি গুনি আজি মনতে মনত পৰিছে মন তোলা সুর যৌবন যমুনার পারতে কিবা ভাবি গুনি আজি মনতে মনত পৰিছে মন উতলা সুর মন মরি যায় চমকি থমকি রয় রঞ্জন পুরে মাতে কি কাজ খাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুলির মাতে ও নেরে নার নেরে নার নেরে নেরে না নেরে নেরে নার নেরে 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 ফাগুনের মধুর বাহি বাজিছিল তাহানিয়াতে ফাগুন আহিছে পলাশ বৰণি খুৱাই ফাগুনের মধুর বাহি বাজিছিল তাহানিয়াতে ফাগুন আহিছে পলাশ বৰণি খুৱাই মন মরি যায় চমকি চমকি রয় রঞ্জন পুরে মাতে কি খাত খাতে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুলির মাতে রঞ্জন থ্যাংক ইউ ওয়াও তুমি মোক একদম ৰুণজুনৰ শ্বুটিঙৰ কথা গোটেই মনত পেলাই দিলা ইমান ভাল লাগি গৈছেগে আৰু ইমান ধুনীয়াকে তুমি নিজাকে কিছুমান মানে কি বুলি কম সৰু সৰু ধুনীয়া ধুনীয়া কিমান লবলৈ চেষ্টা সুৰবোৰ কৰিছো মানে কি বুলি কম সেইটো মই বাৰু সংগীতৰ কথা ইমান কি বুলি কয় সেইটো কাজবোৰ তুমি মানে এড কৰিছা সেইটো মানে বহুত ইউনিক লাগিছে ৱাও
হৰ্ষক মই দেখা পোৱা নাই। হৰ্ষৰ লাইফটো আচ্ছা, ৰঞ্জুন নুপুৰে মতে হৰ্ষ ডিসকানেক্ট হৈ গ'ল, মই ট্ৰাই কৰি আছো। ফোন এটা আহি গৈছিল সেইকাৰণে ওকে 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 যি কি নহওক আৰু মই মানে পুৰা সেই শ্বুটিঙৰ কথা মোৰ গোটেই মনত পৰি গৈছেগে, আমি কেনেধৰণে শ্বুটিং কৰিছিলো, ক'ত ক'ত কৰিছিলো। আৰু যেহেতু জুবিন দাৰ লগত প্ৰথম গান, আৰু সঁচা কথা কব গলে এই গানটোৰ পিছতে মানুহে মোক খুব ধুনীয়াকে আদৰি লৈছে, খুব মৰম পাইছো, খুব সঁহাৰি পাইছো মানুহৰ পৰা। সেয়া সাংঘাতিক এক্সপিৰিয়েঞ্চ যে মই জুবিনাৰ লগত কাম কৰাৰ অভিজ্ঞতাটো সদায় ডিফাৰেণ্টে হয়, কাৰণ 9 দিন এটা গান শ্বুটিং কৰিছো, য'ত আমি এদিন বা দুদিন কৰো। তো গতিকে 9 দিন কৰিবলগীয়া হৈছে, লোকেশ্যন বহুত আছিলে। কামাখ্যাত শ্বুটিং কৰিছো, এইফালে পবিতৰাত শ্বুটিং কৰিছো, পানীখাইটি ৰেল ষ্টেচনত শ্বুটিং কৰিছো, আৰু ৰেল ষ্টেচনতে 3 দিন মান যাবলগীয়া হৈছে। আমি গৈ মেকআপ চেকআপ লওঁ, জুবিনদাৰ আহি পাওঁতে দেৰি হয় আৰু ট্ৰেইন গুচি যায়, যিটো লাষ্ট শ্বটটো আছে। লাষ্ট শ্বটটো আৰু ফাৰ্ষ্ট শ্বটটোৰ কাৰণকে আমি 3 দিন মান যাবলগীয়া হৈছে, মেকআপ চেকআপ লওঁ। আৰু ট্ৰেইন মানে এইটো সঁচা কথা ক'ব গ'লে এইটো চাগে তেওঁৰ কাৰণে সম্ভৱ হৈছে, জুবিনদাৰ কাৰণকে মানে পেচেঞ্জাৰ ভৰ্তি ট্ৰেইন এটা ৰখাই দিয়ে, সেই ষ্টেচনত ৰখাই দিয়ে একমাত্ৰ জুবিনদাৰ কাৰণকে ৰখাই দিয়ে। সেই শ্বট লৈ মানুহে কিন্তু কোনো হাল্লা নকৰে যে শ্বুটিঙৰ কাৰণে এটা মানে পুৰা ভৰপুৰ ট্ৰেইন এটা যে ৰখাই দিয়ে, মানুহ ভৰ্তি হৈ থাকে তাতে। তো পেচেঞ্জাৰ সকলোৱে শ্বুটিঙত ছাপোৰ্ট কৰি তেওঁক চাই থাকে, আধা ঘন্টা 1 ঘন্টামান তাতে যায়, মানুহ আধা ঘন্টা 1 ঘন্টা তেওঁৰ কাৰণে ৰখি থাকে। ট্ৰেইনখন 1 আৱাৰ মান লেট হৈ যায়, কিন্তু ট্ৰেইনখনটো লেট হৈ যায়, অবভিয়াছলি লেট হৈ যায়, কিন্তু মানুহৰ তাতে কোনো অবজেকশ্যন নাই। ঠিক তেনেধৰণকে মানে এইটো মোৰ সাংঘাতিক ভাল এটা অভিজ্ঞতা সেইখিনিত। আৰু পবিতৰাত যেতিয়া শ্বুট কৰিছো, এই পবিতৰাৰ মানে অৰণ্যৰ ভিতৰত যেতিয়া কৰো, গড় চৰবোৰ এইবোৰ যিবোৰ দেখিছে, মানে মানুহে জীৱ জন্তু খিনি দেখিছে, এইটো সঁচা কথা কব গলে বেলেগ ফুটেজ নহয়। আমি 6 ঘন্টা এই 2-3টা শ্বটৰ কাৰণে 6 ঘন্টা হাতী লৈ তেনেকে ফুৰিছে, ফুৰি ফুৰি শ্বট কেইটা কালেক্ট কৰিছে। মানে পতককে দেখা পোৱা নাযায়, বহুত দিগদাৰ হয়। আৰু ৰুঞ্জুনতে পবিতৰাৰ প্ৰথম লোকেশ্যনটো ৰুঞ্জুনতে প্ৰথম মানে এইটো ওলাই, লোকেশ্যনটো প্ৰথম ইনভেন্ট হয়। ব্ৰিজখন তেতিয়াই অপেনিং হোৱাৰ জাষ্ট পিছতেই মানে আমাৰ শ্বুটিং হৈছিলে তেনেকুৱাকে। এয়াই আৰু মানে, আৰু ৰাতি শ্বুটিংটো কম্পালচাৰী, ৰাতি শ্বুটিং হয়েই। আমি কামাখ্যাত যেতিয়া শ্বুটিং কৰিছো, হোল নাইট শ্বুটিং কৰিছো তেনেকুৱাকে। গোটেই ৰাতি কামাখ্যা মন্দিৰৰ সেই পৰিৱেশটো, ৰাতি ধুনীয়াকে লাইট লগোৱাৰ পিছত এই ফাগুনৰ মধুৰ বাঁহী, সেই কামাখ্যা মন্দিৰৰ সেই পুখুৰীটোৰ ওচৰত, এই বহুত বহুত ধুনীয়া এটা, বহুত ধুনীয়া ফিল। আৰু এটা হিউজ প্ৰডাকশ্যন, হিউজ এটা টিমে কাম কৰি থাকে। আৰু জুবিন দা কাম কৰি থাকিলে বহুত মানুহে মানে তেওঁক যিহেতু ইমান মৰম কৰে, সকলোৱে আগবাঢ়ি আহে তেনেধৰণকে শ্বুটিং চাবলৈকে, তেওঁক ছাপোৰ্ট কৰিবলৈকে। তো গতিকে খুব ধুনীয়া এটা অভিজ্ঞতা আছিলে। আৰু মই কেতিয়াও ভবা নাছিলো যে আজিও মানুহে মাজত এইটো বস্তু বেছি হৈছিলে যে ৰুঞ্জুন, মোৰ নামটো কোনো গম নাপায়, চবে মোক ৰুঞ্জুন বাইদেউ বুলিয়ে মাতে। তো সেইটো ভালো লাগে, কেতিয়াবা মই ভাবো যে মোৰ নামটো কিয় গম নাপায় বাৰু, দুখো লাগে। কিন্তু পিছত ভাল লাগিছিলে আৰু যে সকলোৱে ৰুঞ্জুন বাইদেউ বুলি কয় বা ৰুঞ্জুন বুলি মাতে। দোলাই ৰুঞ্জুন নেকি, সেইটো বহুত পিছতে গম পালে। আৰু সেয়া আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ। অকনমান ডিষ্টাৰ্ব দি আছে। আহিছে, ক্লিয়াৰ আহিছে নে? ওকে, হয় নেকি? এতিয়া ক্লিয়াৰ আহিছে, এতিয়া ক্লিয়াৰ আহিছে। গতিকে সেয়া আৰু সেই ধৰণকে ৰুঞ্জুনৰ পাছত কামখিনি কৰি কৰি লাহে লাহেকে মানুহৰ মৰম অলপ অলপকে পাই আছো। বহুত বেছিকে মৰম দি আছে, এইটো মিছা কথা কোৱা হব। মানুহে যথেষ্ট খিনি মৰম দি আছে, আৰু ঠিক তেনেধৰণকে বাকী কামবোৰো কৰি গৈ আছো।
চাওঁ এতিয়া ভৱিষ্যতলৈকে আৰু ভাল ভাল কাম ভাল কৰি হ'ব, যাম বহুত ধুনীয়া হ'ব এনেকে কাম তাকে কৰি যোৱা চবকে। আমি একেলগতে সকলোৱে তেনেধৰণে কাম কৰি যাব লাগিব চব একেলগতে আগবাঢ়িব লাগিব কাৰণ বৰ্তমান যিমানে কাম কৰি নাযাও কেলে শিকি আছো প্ৰত্যেকটো কামৰ পৰাই শিকি আছো নিজেও বুজিয়ে পোৱা প্ৰত্যেকটো অভিজ্ঞতাই দেখোন নতুন যেন লাগি থাকে অ বা এইটোৰ পৰা দেখোন এইটো মানে আগৰ কামটো কৰি আহি নেক্সট কামটো আকৌ নতুন যেনে লাগে সেই একে নাৰ্ভাছনেছ সেই একে টেনচন এই কামটো ভাল হ'ব নে নাই কেতিয়াও মানে স্যাটিসফ্যাকশনটো নাহে দেখোন আৰু যেন ভাল কৰিব লাগিব আৰু যেন কিবা সেই বস্তুবোৰ অকনমান হেৰি হৈ থাকে গতিকে হৰ্ষ এটা মোৰ তুমি লগৰ বিবেক ৰুদ্ৰ মহন্ত বুলি সি সংগীত যদি ধৰ্ম সংগীত হয় যদি ধৰ্ম হৰ্ষ আপুনি মোৰ ৱাও ইহঁতকেইটা মোৰ সাহস ইহঁতকেইটা ইমানেই সাপোৰ্ট কৰে মোক ইমানেই মানে ৱাও এনকাৰেজ বহুত কৰে ধুনীয়া কথা ইহঁতকেইটাৰ লিখিছে কাৰণে হা মোৰ গান গাই ৱাও থেংক ইউ সো মাচ বিবেক বিবেকে খুব ধুনীয়াকে লিখিছে সংগীত যদি ধৰ্ম হয় হৰ্ষ তুমি মোৰ ভগৱান এইটো কোনোবাই কাৰোবাক খুব বেছি মৰম কৰিলে খুব বেছি ভাল পালেহে এইখিনি কথা কব পাৰে আৰু তুমি সঁচাকৈ বহুত লাকি যে এনেকুৱা ফ্ৰেণ্ড তোমাৰ লগত আছে আৰু সদায় থাকক মোৰ ফালৰ পৰা সদায় শুভেচ্ছা থাকিব আচ্ছা হৰ্ষ আমি এতিয়া শেষ কৰাৰ সময় যিহেতু আহি গৈছে বহুত গান শুনিবলৈকে বাকী থাকিলে এটা গান গাবা গানটো এনেধৰণে গোৱা এটা দুলাইনকে বহুত কেইটা গান মিলাই যে তুমি গোৱা মই ইউটিউবত পাইছো তেনেকুৱাকে দুলাইন একেটা ৰিদমত মই বুজাব পাৰিছো নে নাই ঠিক তেনেকুৱাকে দুলাইনকে গাই অকে আজি ভিডিঅ'টো আমি সামৰণি মাৰিম অকে ঠিক আছে মুতলিয়া বতাহে উৰি আহি কলে যে পাহাৰৰে চূড়াকে মেঘে মেঘে যাছে হিয়াৰে জুৰিটিয়ে বেগেৰে শিৰে শিৰে জপিয়াই আবেগেৰে কৈ যাই সুৰা সুৰা পিৰিতিৰ নায়াদ আবেগৰ ৰাগি বতাহত তোৰে চুদিশে মই কিনো কৰো তুমি নাই মোৰ কাষতে ৰাতি ৰাতি মোৰ সপোন বোলে খেদি খেদি মোক আকৌ হৈ পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমার কথা ভাবি তোমাকে মারে না জানো কত তুমি থাকা না জানো মই কত থাকো জানো মাথো আমি থাকো কখন ভালো রাতি রাতি মোর সপোরে খেদি খেদি মোক তোমাতে দরবারে নিথর রাতি তোমার বুকুর শব্দ শুনো মই তুমি চাগে এনেকুৱা এধার পথ চোরাখিছি খুঁজে খুঁজে মই তুমি চাগে এনেকুৱা না জানো কত তুমি থাকা না জানো মই কত থাকো জানো মাথো আমি থাকো সপোন ভাজ কোন হব মোর বাবে তোমার দরে
মোৰ বাবে তোমাৰ দৰে কাষলৈ আহা দিয়া মৰম আছে জানা দিবলৈ ইয়াকে প্ৰিয় মন বাৰে বাৰে তোমাকে কোন আছে মোৰ বাবে তোমাৰ দৰে থেংক ইউ Thank you so much, thank you so much, thank you so much, Harsh. আজি সঁচাকৈ মানুহৰ প্ৰত্যেকৰ আমাৰ লগত জড়িত হৈ থকা প্ৰত্যেকৰ সন্ধিয়া তুমি খুব সুন্দৰ কৰি তুলিছা সকলোৰে মন চাগে আজি বহুত ফ্ৰেছ হৈ গৈছে কালিৰ দিনটোত অকণমান ফ্ৰেছ হৈ পেলাই দিনটো আৰম্ভ কৰিব পাৰিব ভাল ভাল গীত শুনি সকলোৱে ভাল পায় আৰু সদায় মোৰ ফালৰ পৰা শুভেচ্ছা থাকিব হৰ্ষ তুমি বহুত বহুত আগবাঢ়ি যোৱা আৰু সকলোৱে যদি আকৌ তোমাক বিচাৰে কাৰণ 100% বিচাৰিব কাৰণ ইমান ৰিকুৱেষ্ট আহিছে আৰু সকলোকে মই একদম ৰিকুৱেষ্ট কৰিছো কোনোৱে যাতে বেয়া নাপায় ইমান ৰিকুৱেষ্ট আহিছে মই বহুতখিনি তাকে মোৰ পৰা সকলোলৈকে একদম ক্ষমা বিচাৰিছো সকলোকে বহুত মই কমেন্ট বিলাক বহুতখিনি শ্ব' কৰা নাই গুচি গৈছে আৰু কিছুমান নাইকিয়া হৈ যায় মোৰ ওচৰত নেটৱৰ্ক প্ৰব্লেমৰ একজেক্টলি কাৰণে নাই নেকি মোৰ তাত শ্ব' কৰি আছে মোৰ তাত শ্ব' কৰাৰ পিছতো কি হৈছে কিছুমান কথাৰ মাজত ধৰা বাকি কমেন্টছ খিনি গুচি গৈ আছে ইমান ফাষ্ট গৈ আছে আৰু মানুহে ইমান মানে সকলোৱে কমেন্ট কৰি আছে তোমাৰ গান ভাল পাই পেলাই তো মই সেইটোৱে বিচাৰিছো যে কোনোৱে যাতে বেয়া নাপায় আকৌ যদি সুযোগ পাওঁ মই হৰ্ষৰ সময় উলিয়াই আকৌ হৰ্ষক আনিবলৈকে কেতিয়াবা ট্ৰাই কৰিম আৰু আপোনালোকৰ আৰু বহুত গানৰ যিখিনি মানে কমেন্টছত গানখিনি আছিলে যিটো গান ৰিকুৱেষ্ট কৰিছে মই লিখি ল'ম নেক্সট বাৰ আৰু হৰ্ষক কৈ দিম এইকেইটা গান কিন্তু যোৱাবাৰৰে মানে সকলোৰে বিচাৰিছিলে সেইখিনি তুমি ৰেডি কৰি লোৱা বা তুমি কিন্তু গাব লাগিব কাৰণ আমি কাকো নিৰাশ কৰিব নোৱাৰো সকলোৰে ইমান মৰম আৰু তাৰ বাবে হয়তো আজি তুমি জীয়াই আছা মই জীয়াই আছো এই মৰমৰ বাবেইটো আৰুনো কি হয়নে নাই কোৱাচোন আৰু তোমালৈ হৰ্ষৰ বহুত অকণমান বহুত নেটৱৰ্কটো বেয়া হৈছে শুভকামনা থাকিলে নেটৱৰ্ক প্ৰব্লেম শুনি আছা নে মোক শুনা পাই এতিয়া শুনা পাই আছো আৰু হৰ্ষে সকলোৰে পৰা বিদায় লোৱা সকলোকে কিবা যদি দৰ্শকক ক'ব বিচাৰা কোৱা তাকে সকলোলৈকে ধন্যবাদ ইমান টাইম আমাৰ লগত থকাৰ কাৰণে মোৰ গীত শুনাৰ কাৰণে আশা কৰো আগলৈও যাতে তেনেকে মোৰ নতুন মোৰ এইটো মাহত এটা গান আহি আছে তাৰ মই প্ৰমো পোষ্টাৰ মই খুব সোনকালেই আপলোড কৰিম ফেচবুকত সকলোৱে শ্বেয়াৰ কৰিব চাব শুনিব বুলি আশা থাকিলে এনেকে মৰম দি যাব সেইখিনিয়ে আৰু বহুত বহুত ধন্যবাদ আৰু তোমালৈ বহুত বহুত কামনা থাকিলে আৰু থেংক ইউ ছ' আগন্তুক মাছ জীৱনত হৰ্ষ আৰু তুমি বহুত আগবাঢ়ি যোৱা আৰু তাকে আমাকো আগবঢ়াই দিয়া এনেকে উৎসাহ দি কেতিয়াও কাৰণে নহয় যাৰ প্ৰতিভা আছে নিজেই আগবাঢ়ি যাব আৰু এইটো এটা মাধ্যমহে আমি আজি একলগ হৈ আমি একেলগতে এটা সুন্দৰ সন্ধিয়া পাৰ কৰিবলৈ পাইছো আৰু প্ৰতিভাৰ কাৰণকে কোনো কাকো আগবঢ়াই দিব নালাগে যিহেতু তুমি এগৰাকী ভাল কণ্ঠশিল্পী তুমি নিজে তোমাৰ বাট নিজে ওলাই থাকিব সেইটো তুমি নিজে গম নোপোৱাকে চকু মুদি গলেও তুমি আগবাঢ়ি যাব পাৰিবা খুব ধুনীয়া গান গোৱা আৰু আগন্তুক দিনবোৰত তুমি আৰু বহুত ভাল গান গোৱা তাকে বিচাৰো আৰু ৰাইজক মই এটা কথা ক'ব বিচাৰিম সকলোকে বহুত বহুত ধন্যবাদ যে আজি ইমান সুন্দৰকে আমাৰ অনুষ্ঠানটি চাইছে আৰু আই থিংক পৰহিলে মই চেষ্টা কৰিম পৰহিলে আৰু এজন আপোনালোকৰ মৰমৰ কাৰোবাক নতুন শিল্পীক আপোনালোকৰ মাজত লৈ আনিবলৈ যাতে এনেধৰণে সুন্দৰ এটা নিশা পাৰ কৰিব পাৰে সুন্দৰ সন্ধিয়া এটা পাৰ হয় তাৰ বাবে মই যথেষ্ট চেষ্টা কৰিম আৰু কাৰোবাক যদি ভাবে যে আপোনালোকে লগ পাব বিচাৰিছে তেনেধৰণেও মোক জনাব মই চেষ্টা কৰিম মোৰ প্ৰয়াস হ'ব যে আপোনালোকৰ মাজত এই বাৰ্তালাপত লৈ আনিবলৈ গতিকে হৰ্ষ আজিলৈ বিদায় লওঁ অনুষ্ঠানটো আৰু আগবাঢ়ি যাওক আৰু তুমি লাইভটো ফেচবুক পেজৰ পৰা কৰিবলৈ হেৰি কৰিবা ফলোৱাৰ্ছ কিছুমান অহাৰ পিছত ফেচবুক পেজত পেজৰ পৰা অলৰেডি শ্বেয়াৰ কৰিলে হৈ বেছি আছে পেজৰ পৰা পাই আছে সকলোৱে পেজৰ পৰা অলৰেডি থাকে শ্বেয়াৰ হৈ গৈছে আৰু মোৰ এইটো যিহেতু মানে দুটা একাউণ্টৰ এইটো মোৰ মানে পুৰণা একাউণ্ট আগৰ একাউণ্ট কাৰণকে এইটোৰ পৰা মই লাইভ আহিলো আৰু বাকী দুটাত অলৰেডি মই শ্বেয়াৰ কৰিলো মোৰ আৰু এটা মোবাইলেদি মই অলৰেডি শ্বেয়াৰ কৰি
সেইখিনি কৰি দিলো যাতে লাইভ হৈ থকা সময়ত যাতে সেই দুটা একাউণ্টতো মানে পেজত আৰু নিউ একাউণ্টত পাই যায় ঠিক তেনেধৰণে কৰি দিছো আৰু মই বিচাৰো যে তোমাৰ এই দুলে দুলে গানটোৰ ৰিলছ ইমান হওক ৰিল মানুহে তেতিয়াই বনায় যেতিয়া গানটো জনপ্ৰিয় হয় যেতিয়া মানুহৰ মনত চুই যায় গানটো আৰু ৰিলছ বনিবলৈ আৰম্ভ হৈছে মই তোমাৰ ষ্টৰীত পাই থাকো তো এনেধৰণে ৰিলছ বহুত বনি যাওক আৰু এইটোৰ আৰু বহুত বেছি ভাইৰেল হৈ পৰক তাকে বিচাৰো বহুত ধন্যবাদ আকৌ অকণমান ডিষ্টাৰ্ব হৈ আছে মানে বহুত ভাল লাগিল ওকে হা কিবা আছে না ভইচ অকণমান ডিষ্টাৰ্ব হৈ আছে হৰ্ষ আচ্ছা ঠিক আছে ইয়াত নেটৱৰ্কটো অলপ প্ৰব্লেম আৰু সেইকাৰণে তেতিয়াৰ পৰা বুজি অলপ পাইছো মাজে হেৰি কৰে বুজি পাইছো ঠিকে আছে আমি ঠিক আছে এনেধৰণে কেতিয়াবা আকৌ লগ পাম আৰু শুভেচ্ছা নিশ্চয় থাকিল আজিলে তেনেহলে আমি সকলোৰে পৰা বিদায় লওঁ ন কি কোৱা তাকে একজেক্টলি ঠিক আছে আকৌ ওকে লগ পাম ওকে বাই বাই চিয়ৰ শুভৰাত্ৰি সকলোকে ইমান বাই টাইম বাই দিয়াৰ বাবে বহুত বাই সেইটো